হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। মই দেৱজানী দেৱী। আজি মই আপোনালোকৰ কাৰণে এটা খুবেই বেছি ইণ্টাৰেষ্টিং ক্লাছ লৈ আহিছোঁ, যিটো ক্লাছ প্ৰিপেয়াৰ কৰোঁতে মোক 5 দিন সময় লাগিছে। 5 দিন মানে মই আপোনালোকক অপেক্ষা কৰাইছোঁ, তাৰপাছত মই আজি ফাইনেলি ক্লাছটো আনিছোঁ। ক্লাছটো হৈছে আমাৰ মহাত্মা গান্ধীৰ ইণ্ডিয়াত যেতিয়া মানে প্ৰথম এণ্ট্ৰি হৈছে, ঠিক আছে। মহাত্মা গান্ধী চাউথ আফ্ৰিকাৰ পৰা প্ৰথম ভাৰতলৈ যেতিয়া ঘূৰি আহিছে, সেই সময়ৰ পৰা তেখেতে কি কি কাম কৰিছিলে মানে আমাৰ ইণ্ডিপেণ্ডেঞ্চ পাবৰ কাৰণে ইণ্ডিয়াই, আৰু মাজতে আমাৰ মানে ব্ৰিটিছে কি কি নতুন নতুন কমিশ্যন আনিছিলে আমাৰ কাৰণে মানে ইণ্ডিয়ানৰ কাৰণে, আৰু সেই কমিশ্যনখিনিৰ পৰা আমি কেনেকৈ আইডিয়া লৈ আমাৰ মানে সংবিধানখন বনালোগে, ঠিক আছে। আমাৰ এছেম্বলিখন মানে কনষ্টিটুৱেণ্ট এছেম্বলিখন আমি কেনেকৈ বনালো, তাৰপাছত আমাৰ সংবিধানখন কেনেকৈ বনালো, অ'কে। একদম আমাৰ মানে ব্ৰিটিছে আমাৰ ভাৰতখন এৰি কেনেকৈ গুচি গ'ল, অ'কে, 1947 চনলৈকে। আজি মই পঢ়াম 1915 চনৰ পৰা 1947 চনলৈকে। মাজত মই একো এৰি থৈ নাযাওঁ। আপোনালোকে হিষ্ট্ৰীত যেতিয়া মানে আপোনালোকে ইণ্ডিপেণ্ডেঞ্চৰ আমাৰ যিবিলাক আপোনালোকে মুভমেণ্টবিলাক পঢ়িব, ঠিক আছে, মানে আমাৰ ফ্ৰীডম ষ্ট্ৰাগল যিখিনি আমাৰ আছিলে সেইখিনি যেতিয়া পঢ়িব, ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল পঢ়োঁতে যিখিনি বস্তু পায়, আজি মানে এই পলিটিৰ লগত সেইখিনি মই লিংক কৰাই দিম, কেনেকৈ মানে সেইখিনিৰ লগত আমাৰ পলিটি ৰিলেট আছে দেই। তো হিষ্ট্ৰী পলিটি মিলাই গোটেই ক্লাছটো এটা পেকেজ মানে যাব ধুনীয়াকে। আপোনালোকে চব বুজি পাব কি কি আন্দোলন কৰিলে, তাৰ কাৰণে আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ কেনেকৈ পালে, আৰু লগত আমাৰ মানে আমি গণতান্ত্ৰিক কেনেকৈ হ'লো। স্বাধীনটো আমি 1947 চনতে হৈছিলো, কিন্তু আমি গণতান্ত্ৰিক হোৱা নাছিলো। গণতান্ত্ৰিক আমি কেতিয়া হৈছিলো? 26 জানুৱাৰী 1950 চনত। তেতিয়ালৈকে একদম এটা দীঘলীয়া যাত্ৰা। আমাৰ প্ৰত্যেকজন ভাৰতীয় এইটো কথা জানিবই লাগে, এইখিনি কথা, ঠিক আছে। অকল পঢ়িবৰ কাৰণে বুলি নহয়, আপোনালোকে এইখিনি কথা জানক। এইখিনি কথা জানিলে আপুনি ভৱিষ্যত প্ৰজন্মক, আমাৰ ল'ৰা ছোৱালীখিনিকো মানে এতিয়াৰ পৰা আপোনালোকে ক'ব পাৰিব আমাৰ কি মানে ভূমিকা আছিলে, ব্ৰিটিছক আমি কেনেকৈ পঠিয়াইছিলো ইয়াৰ পৰা, ঠিক আছে। তো এটা সাধু নিচিনাকে ভাবিব, ইমান বেছি হেৰিকে নাভাবিব, মানে পৰীক্ষাত আহিব, পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা পঢ়িছো এনেকে নাভাবিব। চিম্পুলকে এজন ভাৰতীয় হিচাপে বস্তুখিনি চাব, তেতিয়াহে ইণ্টাৰেষ্টিং পাব, ঠিক আছে। আহক আজি মই ভিডিঅ'টো যিমান পাৰো সুন্দৰকে মানে কি কয়, সহজকৈ আপোনালোকে বুজি পোৱাকে বুজাই দিব চেষ্টা কৰিম। কিছুমান টাৰ্ম আছে যিবোৰ ময়ো বুজিবলৈ অসুবিধা পাইছিলো, ডায়াৰ্চি, বাইকেমেৰেলিজিম, আৰু এনেকুৱা মানে প্ৰভিন্সিয়েল অটনমি। কিছুমান মানে ইংলিছত শব্দ আহি যায় পৰীক্ষাটো, আমাৰ বুজিবলৈ অসুবিধা হৈ যায়। তো সহজকে চিম্পুলকে মই কৈ দিম যে এইবোৰ কি হয়নো একচুৱেলি। এটা টাৰ্ম মানে টেকনিকেল টাৰ্ম ক'লে যে সেইটোৱে একজেক্টলি হয় মানে এনেকুৱা নহয়। সেই টেকনিকেল টাৰ্মটোৰ আমাৰ সহজ কথাইটো গোট খাই পিনি এটা টাৰ্ম বনাই দিয়ে। তাৰ আৰতনো কি কি কথা থাকে মই আজি কৈ দিম। তো ক্লাছটো শেষলৈকে চাব, স্কিপ নকৰিব। কথা যদি স্কিপ কৰে, কিন্তু এটা চন যদি আপুনি স্কিপ কৰি দিয়ে, 1928টো যদি স্কিপ কৰি দিছে ন, 1929ত যিখিনি হ'ল আপোনালোকে গম নাপাব কিন্তু, অ'কে। ইয়াৰ মাজত আপোনালোকে এইটো বস্তু আজি শিকিবলৈ পাব যে আমাৰ ৱৰ্ল্ড ৱাৰ 2ত ইণ্ডিয়া কেনেকৈ মানে ইনভল্ভ হ'ল, ঠিক আছে। আমাৰ ইণ্ডিয়াইও হেল্প কৰিছে ৱৰ্ল্ড ৱাৰ 2 জিকিবৰ কাৰণে, মানে সেই ব্ৰিটিছক মানে এইখিনি ব্ৰিটিছ আৰু আমাৰ ছভিয়েট ইউনিয়নক ইনডাইৰেক্টলি মানে ইণ্ডিয়াই হেল্প কৰিছে, ঠিক আছে। তো ৱৰ্ল্ড ৱাৰ 2ৰ আজি ঘটনাটো মই থুলমূলকে সম্পূৰ্ণকে দেখুৱাই দিম। আপোনালোকে ৱৰ্ল্ড ৱাৰ 2ত যেতিয়া পৰীক্ষাত আহে, এলাইজ পাৱাৰ কি, এক্সিছ পাৱাৰ কোন হয়, এবাৰ আহিছিলে নহয়, সেইবোৰ মানে একদম এটা এটা কুৱেশ্যন ইয়াতে চল্ভ হৈ গৈ থাকিব। এবাৰ চাই দিব ভিডিঅ'টো, একদম ধুনীয়াকে সেইখিনি কথা বুজি পাই যাব। আহক আজি ভিডিঅ'টোৰ মাজলৈ, আৰু ভালকে চাব, নিশ্চয় বুজি পাব। আপোনালোকে নিশ্চয় পঢ়িছে, ঠিক আছে, মানে এইটো আপোনালোকে পাই থাকে যে প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়। প্ৰথমটো কথা, প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় 9 জানুৱাৰী তাৰিখে। আৰু কিয় পালন কৰা হয়? কাৰণ 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী প্ৰথমবাৰৰ কাৰণে চাউথ আফ্ৰিকাৰ পৰা আমাৰ ভাৰতলৈ উভতি আহিছিলে। সেই দিনটো আমি চেলিব্ৰেট কৰোঁ প্ৰবাসী ভাৰতীয় দিৱস হিচাপে। মহাত্মা গান্ধী আহিলে ভাৰতলৈ 1915 চনত। মহাত্মা গান্ধী যেতিয়া আহিছে, তেতিয়া আমাৰ ভাৰতত কি চলি আছে? আমিতো ইণ্ডিয়া পুৰা ব্ৰিটিছৰ কলনী বনি আছো, ঠিক আছে। ব্ৰিটিছে আমাক মানে কিবা কিবি দিছে, কিন্তু সম্পূৰ্ণ অধিকাৰ দিয়া নাই। 1909 চনত আমাৰ মিণ্টু মৰলে ৰিফৰ্মছ আহিছে, তেতিয়া আমাৰ মুছলিমক ছেপাৰেট ইলেক্টৰেট দি দিছে, অ'কে। তো মানে আমাৰ বিভাজনবোৰ আৰম্ভ হৈ গৈ আছে। মহাত্মা গান্ধী আহিছে প্ৰথম, আহি পিনি অকণমান চাইছে মানে কি চলি আছে আমাৰ ইণ্ডিয়াখনত। কাৰণ হঠাতে যদি আমি ক'ৰবাৰ পৰা ঘূৰি আহোঁ, আমাৰ ঘৰখনত কি হৈ আছে বুজিবলৈ অকণমান সময় লাগে। তেখেতৰো সময় লাগিছে অকণমান। তেখেতৰ মানে যিটো আন্দোলন, সেইখিনি আহিয়ে 1915 চনত আৰম্ভ কৰা নাই। 1917 চন পাইছেগে। 1917 চনত বিহাৰৰ যিটো চম্পৰণ নামৰ ঠাই, চম্পৰণৰ পৰা ৰাজকুমাৰ শুক্লাই মহাত্মা গান্ধীক লগ কৰিবলৈ আইএনচি ছেছনলৈ গৈছে, ঠিক আছে। মহাত্মা গান্ধীক লগ কৰিছে। মহাত্মা গান্ধীক যেতিয়া লগ কৰিছে, তেতিয়া মহাত্মা গান্ধী বুজি পালে তাৰমানে ব্ৰিটিছে মানে কি কৰি আছে, ঠিক আছে। তেওঁলোকে যেতিয়া ক'লে যে ব্ৰিটিছে তেওঁলোকৰ কৃষকসকলক মানে জোৰ কৰি ইণ্ডিগো কাল্টিভেশ্যন কৰিবলৈ দিছে, ঠিক আছে। তো 20 ভাগৰ 3 ভাগ তেওঁলোকে ইণ্ডিগোই খেতি কৰিব লাগে।
আৰু যেতিয়া আকৌ ল'বৰ হৈছে তেতিয়া মানে ব্ৰিটিছে ৰিফিউজ কৰি দিছে মানে বেলেগৰ পৰা বস্তু লৈছে আৰু এই ইণ্ডিগোটো নালাগে বুলি কৈ দিছে এনেকুৱা কিছুমান ইছ্যু দেখুৱালে আৰু তাৰ কাৰণে মানে কৃষকসকলৰ কিমান লষ্ট হৈছে ঠিক আছে কোনো তাৰমানে তেওঁলোকৰ যিখিনি লষ্ট হৈছে তেওঁলোকে মানে কোনো সেইখিনি মানে কম্পেনচেশ্যন দিয়া নাই ফাৰ্মাৰখিনিক তেতিয়া মানে মহাত্মা গান্ধীক যেতিয়া ক'লে মহাত্মা গান্ধীয়ে ক'লে এনেকে নহ'ব প্ৰথম মানে তেওঁ আৰম্ভ কৰিছে ব্ৰিটিছৰ লগত আলোচনা কৰিছে দেই যে এই বস্তুখিনি তাৰমানে ভুল হৈ আছে আৰু এইখিনি আপোনালোকে শুধৰাব লাগে তেওঁলোকক মানে কম্পেনচেশ্যন দিব লাগে বিভিন্ন মানে একদম বাক বিতণ্ডা হ'ল তাৰপাছত তেওঁলোকে ফাইনেলি মান্তি হ'ল তাৰপাছত হ'ল 1918 চন আহিলে 1918 চনত তেখেতে আকৌ লাগিলে মানে আহমেদাবাদৰ মিল ষ্ট্ৰাইক হ'ল এই ঘটনাবিলাক আপোনালোকে হিষ্ট্ৰীত পঢ়িছে ঠিক আছে 1918 চনৰ আহমেদাবাদ মিল ষ্ট্ৰাইকটো এনেকুৱা আছিলে মানে মিলৰ মানে যিবিলাক কৰ্মচাৰী আছিলে তেওঁলোকক মানে অ'নাৰ বিলাকে মালিকে যেতিয়া প্লেগ মহামাৰী হৈছিলে তেতিয়া মানে প্লেগ মহামাৰীৰ সময়ত তেওঁলোকে যেনিবা ডিউটি মানে কামত যোৱা নাই তো তেওঁলোকক মানে কোনো ধৰণৰ তাৰ কাৰণে পইচা দিয়া নাই তাৰপাছত তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিব তেওঁলোকৰ পৰিয়ালৰ মানুহবিলাকৰ ট্ৰিটমেণ্ট মানে নকৰে ঠিক আছে এনেকুৱা ধৰণৰ মানে ইছ্যু আহিছিলে তো সেই সময়তো মানে মহাত্মা গান্ধীয়ে তেওঁলোকৰ হৈ মাত মাতিছিলেগে ঠিক আছে আৰু তাতো তেওঁ কিবা এটা মানে জয় হৈছিলে মানে কিবা এটা পাৰ্চেণ্টেজ ব্ৰিটিছৰ পৰা আনিব পাৰিছিলে তাৰপাছত আৰম্ভ হৈ গ'ল খেৰা সত্যাগ্ৰহ তাতো মানে এটা দুৱাবত টেক্স দিয়া লৈ পিনি মানে ব্ৰিটিছৰ টেক্সৰ এগেইনষ্টতে এটা আন্দোলন হৈছিলে ঠিক আছে তো সেইটো মহাত্মা গান্ধীয়ে জইন কৰিছিলে তেনেকে মানে সৰু সুৰাকে আন্দোলনবিলাক আৰম্ভ হৈছিলে তাৰপাছত কি হ'ল যেতিয়া ব্ৰিটিছৰ এগেইনষ্টত লাহে লাহে চবে মাত মাতিবলৈ লৈছে 1919 চনত এখন এক্ট আনিলে ঠিক আছে সেই এক্টখনৰ নাম আছিলে ৰাওলাট আইন যিখনক মানে একদম ব্লেক এক্ট বুলি কৈছিলে মহাত্মা গান্ধীয়ে কিয় কৈছিলে সেই এক্টখন এনেকুৱা আছিলে যদি মানে কাৰোবাক এৰেষ্ট কৰিছে নহয় কোনো উকিলে তেওঁক উলিয়াব নোৱাৰিব মানে কোনো উকিল নহব ঠিক আছে তাৰপাছতে মানে এপিল কৰিব নোৱাৰিব তেওঁক মানে উলিয়াবৰ কাৰণে 2 বছৰ তেওঁ জেলত থাকিব লাগিব এনেকুৱা এখন মানে এক্ট লৈ আহিছিলে ওকে তো ৰাওলাট এক্ট যেতিয়া আনিলে প্ৰটেষ্ট আকৌ আৰম্ভ হৈ গ'ল আমাৰ মানে ইণ্ডিয়ানৰ বহুত খং উঠিলে তো প্ৰটেষ্ট আকৌ আৰম্ভ কৰি দিলে ৰাওলাট এক্টখন আহিছিলে মাৰ্চ মাহত ঠিক আছে আৰু এপ্ৰিলত 1919 চনৰ এপ্ৰিলত আমাৰ মানে পাঞ্জাৱৰ অমৃতসৰৰ জালিৱানৱালাবাগ হত্যাকাণ্ড হয় এপ্ৰিলৰ 13 তাৰিখে এখন অপেন ফিল্ডত মিটিং দিলে ঠিক আছে সেইদিনাখন আছিলে বৈশাখী মানে বিহুৰ দিন ঠিক আছে বিহুৰ দিনাখন এখন মিটিং দিলে আৰু তাত কি কৰিলে জেনেৰেল ডায়াৰ নেতৃত্বত অপেন ফায়াৰিং কৰিলে ঠিক আছে আমাৰ ইণ্ডিয়ানছৰ ওপৰত অপেন ফায়াৰিং কৰিলে আৰু তাতে কিমান বেছি ইণ্ডিয়ান মৰিলে সেইটো ডাটাক মানে প্ৰপাৰ ডাটাটো এতিয়ালৈকে কিন্তু কোনো পাব্লিছ নকৰিলে তাৰপাছত কি হ'ল সেই যেতিয়া ঘটনাটো হৈ গ'ল সেই ঘটনা ৰাওলাট এক্ট এই গোটেইখিনি মিলাই মানে আমাৰ এটা বহুত ডাঙৰ আন্দোলন হ'বলৈ আৰম্ভ হ'ল মানে এটা ডাঙৰ আন্দোলন কৰিব তাৰমানে দেই যেতিয়া এই ঘটনাটো গম পাইছে যে এটা ব্ৰিটিছে গম পালে যে এটা বহুত ডাঙৰ মানে এতিয়া মানে আন্দোলন আৰম্ভ কৰিব তো তেনেকুৱা সময়তে তেওঁলোকে আনিছে 1919 চনৰ যেটো মন্টেগো চেমছফৰ্ড ৰিফৰ্মছ ঠিক আছে আমি আজি সেইখিনিৰ পৰা পঢ়িম মন্টেগো চেমছফৰ্ড ৰিফৰ্মছ এতিয়া তাত কি দিলে কি ঘটনা মানে তেওঁলোকে মানে তাত প্ৰত্যক্ষ কৰি পিনি কি তাতে বস্তুখিনি আনিলে ইণ্ডিয়ানৰ কাৰণে তো সেইটো ইম্পৰ্টেণ্ট হ'ব সেইখিনিৰ পৰা আজি মই ধুনীয়াকৈ দেখাই দিম ওকে তো 1915 চন ঠিক আছে 1915 চনৰ 9 জানুৱাৰী মহাত্মা গান্ধী returned to India from South Africa. Okay, add into কিয় important প্ৰবাসী ভাৰতীয় দিৱস বস্তুবোৰ সব লিখি যাব দেই একো ডাটা মিছ নকৰিব ঠিক আছে মহাত্মা গান্ধী আহিলে 1915 চনত আহিলে আহি পিনি অলপমান চালে যে ইণ্ডিয়াত কি হৈ আছে ঠিক আছে অকণমান চোৱাৰ পাছত 1917 চনত তেখেতে কিহত জইন কৰিলে চম্পৰণ সত্যাগ্ৰহ চম্পৰণ আছে আপোনালোকে গম পায় বিহাৰৰ চম্পৰণ ৰাজকুমাৰ শুক্লা যেতিয়া আহিছিলে তেখেতৰ কথাখিনি কৈছিলে তাৰপাছত চম্পৰণ সত্যাগ্ৰহত তেখেতে জইন কৰিলে তাৰপাছত 1918 চন হ'ল 1918 চনত তেওঁ কি কৰিলে আহমেদাবাদ মিল ষ্ট্ৰাইক সেইটো কৰিলে
আন্দোলনবোৰে লাহে লাহে গা কৰি উঠিছে মানে তাৰ পাছত কি হ'ল 1918 চনতে খেৰা সত্যাগ্ৰহ হ'ল এইকেইটা ঘটনা হ'ল তাৰ পাছতে 1919 চনত কি আহিছে ৰাওলাট এক্ট আহিছে আৰু 1919 চনতে মাৰ্চত ৰাওলাট এক্ট আহিছে আৰু এপ্ৰিলত 13 এপ্ৰিল ডেটটোলৈকে মনত ৰাখিব পৰীক্ষা ডেটটো একদম ডেটলৈকে উঠাই দেই মানে কোন তাৰিখে বুলি সুধি দিয়ে কোন তাৰিখে মানে জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে 1919 চনৰ এপ্ৰিলৰ 13 তাৰিখে পঞ্জাবৰ অমৃতসৰ নামৰ ঠাইত জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে ঠিক আছে এখন ওপেন ফিল্ডত ফায়াৰিং কৰি দিছিলে সবকে ভৰাই লৈ গেট মাৰি দিছিলে ফায়াৰিং কৰি দিছিলে এটোকে কোৱা হয় জালিয়ানৱালাবাগ মাছাকাৰ ঠিক আছে তো এখিনিলৈকে বুজি পালে তাৰ পাছত আহিছে 1919 যিখন মন্টেগো চেমছফৰ্ড ৰিফৰ্মছ এতিয়া মই পঢ়াম এইখনত কি হ'ল দেই এখিনিলৈকে ঘটনাটো থুলমূলকে আপোনালোকে লিখি ল'ব এতিয়া এই ঘটনাখিনি হৈ গ'ল ঠিক আছে তেতিয়া মহাত্মা গান্ধীয়ে মানে বস্তুটো বুজি পালে যে আমাৰ ইণ্ডিয়াখন তেতিয়া কলনি হৈ আছে ঠিক আছে তাৰ মানে আমাৰ কি আছে আমাৰ পলিটিক্যাল পাৱাৰ নাই আমাৰ ল এণ্ড অৰ্ডাৰ আমাৰ আইনৰ কোনো অধিকাৰ নাই আমাৰ আপোনালোকে লিখি যাব হা আমাৰ ৰাজনৈতিক অধিকাৰ নাই আমাৰ আইনৰ অধিকাৰ নাই তেতিয়া কি কৰিলে যে মহাত্মা গান্ধীয়ে ডিমান্ড ৰাখিলে ব্ৰিটিছৰ ওচৰত আমাক কি লাগে এক নম্বৰতে আমাক প্ৰভিন্সিয়েল অটনমি লাগে দুই নম্বৰতে আমাক লাগে ডমিনিয়ন ষ্টেটাছ এইকেইটা কি কৰিছে ডিমাণ্ডহে ৰাখিছে দেই ডিমাণ্ড ৰাখিছে তো এইখিনি যেতিয়া ডিমাণ্ড ৰাখিলে আলোচনা কৰিলে ব্ৰিটিছৰ লগত তাৰ পাছত আমাৰ আহিলে 1919 চনৰ ৰিফৰ্মছ আমাৰ ইণ্ডিয়ানছে যদি চেষ্টা কৰিলেহেঁতেনে মানে ব্ৰিটিছৰ লগত মাৰপিট কৰিও ব্ৰিটিছক মাৰি থাকিব পাৰিলেহেঁতেনে কিন্তু আমাৰ ব্ৰিটিছে ইণ্ডিয়াখন কেনেকে লৈছে ব্ৰিটিছে আহি পিনি আমাৰ ইণ্ডিয়ানছ বিলাকক মাৰি মেলি মানে দখল কৰাহি নাই হয় নাই ব্ৰিটিছে একদম এটাকে পাৱাৰ ইণ্ডিয়াত আনি আছে প্ৰথম ঠিক আছে ব্ৰিটিছে প্ৰথমতে নিজে কোম্পানী পঠিয়ালে সেইবিলাক কৰিলে তাৰ পাছত ব্ৰিটিছে আহি পিনি কি কৰিলে পলিটিক্যাল পাৱাৰ নিজৰ হাতলৈ নিলে ঠিক আছে ভাইসৰয় বহুৱাই দিলে তাৰ পাছত সেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া তেওঁলোকৰ পাৰ্লিয়ামেণ্টত ৰাখিলে তো ভাইসৰয় কাৰ মতে চলে আমাৰ কুইনৰ মতে চলে তো তেনেকে মানে এটা টেকনিক্যালি বস্তুখিনি নিজৰ হাতত ৰাখিলে এটাকে পাৱাৰ নিজলৈ নিলে তো আমাৰ এতিয়া মহাত্মা গান্ধীৰ মানে হেৰিটো কেনেকুৱা আইডিঅলজিটো কেনেকুৱা তো মহাত্মা গান্ধীয়ে মানে অহিংসা যে কৰি আছে তাৰমানে সেইটো বস্তু তেওঁ মাৰপিট কৰি পিনি তাৰ মানে ব্ৰিটিছৰ পৰা নিজৰ ইণ্ডিয়াখন ল'বলৈ বিচৰা নাই তেওঁ তাৰমানে সেইটোকে কৰি আছে যে ব্ৰিটিছৰ পৰা পাৱাৰবোৰ কেনেকে মানে খহাই নিজলৈ আনি থাকিব পাৰি মানে ঠিক আছে ল এণ্ড অৰ্ডাৰ কেনেকে আনিব পাৰি পলিটিকেল ৰাইটখিনি কেনেকে আনিব পাৰি এখুবেহে পাৰিব যেতিয়া প্ৰথম প্ৰভিন্সিয়েল অটনমি বুলি কৈ দিলে ইয়াততো তেওঁ কোৱা নাই যে আমাক ইণ্ডিপেণ্ডেন্স দি দিয়ক একেদিনাখনে সেইটো মানে পচিবল নহয় প্ৰথমতেতো নামানে প্ৰভিন্সিয়েল অটনমি ক'লে তাৰপৰা ডমিনিয়ন ষ্টেটাছ দিবলৈ কৈছে তেনেকে মানে লাহে দিহে নিজৰ ইণ্ডিপেণ্ডেন্সটো তেওঁলোকে বিচাৰিছে মানে ওকে বস্তুটো আৰম্ভ হৈছে আৰু 1919 চনৰ পৰা দুটা শব্দ পালো আমি এটা হৈ গ'ল প্ৰভিন্সিয়েল অটনমি আৰু এটা হৈ গ'ল ডমিনিয়ন ষ্টেটাছ কি হয় এইটোৱে কি বুজায় প্ৰভিন্স মানে বুজি পাইনে প্ৰভিন্স বুলি যে কয় আমি এতিয়া পঢ়িয়া আছো প্ৰভিন্স কি হয় আমাৰ সেই সৰু ৰাজ্যবোৰ ঠিক আছে সৰু ৰাজ্যবোৰে হৈছে প্ৰভিন্স কিন্তু তেতিয়া আমাৰ ষ্টেট কনচেপ্টটো তেতিয়া নাছিলে ওকে ষ্টেট বুলি কোৱা নাছিলে আমাৰ ষ্টেট বুলি কেতিয়াৰ পৰা কৈছে যেতিয়া ৰিঅৰ্গানাইজেশ্যন অফ ষ্টেট হৈছে
1956 তেতিয়াৰ পৰা ষ্টেটবোৰ আহিছে তো এই প্ৰভিন্স বিলাকক কি লাগে স্বতন্ত্ৰতা লাগে ঠিক আছে নিজৰ ল এণ্ড অৰ্ডাৰ নিজৰ হাতত লাগে ঠিক আছে ওকে স্বতন্ত্ৰতা লাগে অথৰিটি নিজৰ লাগে ওকে আপোনালোকে এতিয়া পাই থাকে নহয় অটোনমাস ইউনিভাৰ্চিটি অটোনমাস হেৰি কলেজ ঠিক আছে তো অটোনমাস কাউন্সিল এইবিলাক শব্দ যে পায় ওকে তো অটোনমি স্বতন্ত্ৰতা ঠিক আছে তো সেই প্ৰভিন্স বিলাকৰ মানে আমাৰ স্বতন্ত্ৰতা লাগে ঠিক আছে নিজৰ মানে অথৰিটি নিজৰ ল এণ্ড অৰ্ডাৰ লাগে তাৰপিছত ডমিনিয়ন ষ্টেটাছ বুলি কৈ আছে ডমিনিয়ন ষ্টেটাছটো কি হয় আমাক ইণ্ডিপেণ্ডেন্স বুলি কমপ্লিটলি ইণ্ডিপেণ্ডেন্ট বুলিও কোৱা নাই ডমিনিয়ন ষ্টেটাছবোৰ এনেকুৱা এটা বস্তু যে আমি ইণ্ডিপেণ্ডেণ্টে হয় ইণ্ডিপেণ্ডেন্স আণ্ডাৰ ব্ৰিটিছ কমনৱেলথ ঠিক আছে তো ব্ৰিটিছৰ আণ্ডাৰতহে আমি নিজৰ মানে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ বিচাৰিছো ডমিনিয়ন ষ্টেটাছটোত কি হ'ব আমাৰ ল এণ্ড অৰ্ডাৰ থাকিব নিজৰ আমাৰ যিবোৰ ডমেষ্টিক প্ৰব্লেম থাকিব তো সেইবোৰ আমি নিজে সলভ কৰিম ওকে আমাৰ নিজৰ এখন গভৰ্ণমেণ্ট হ'ব নিজৰ গভৰ্ণিং বডি থাকিব ঠিক আছে আমাৰ হেড হেৰি থাকক আমাৰ হেড একদম ৰাণী হৈ থাকক ৰাণী আমাৰ হেড হৈ থাকক আপত্তি নাই তাৰমানে খালি আমাক ভিতৰৰ বস্তুখিনি আমাক লাগে আমাক যদি কমপ্লিটলি পাৱাৰ তেতিয়া একেদিনাই দি দিয়ে আমি তেতিয়া তাৰমানে উঠাইব নোৱাৰো সেইটো সময়ত সেইটো মানে আমাৰ মহাত্মা গান্ধীও বুজি পাইছে নেতাসকলেও বুজি পাইছে আমাৰ মেইন তাৰমানে হেড অফিচত তেওঁলোকে বহি থাকক কিন্তু তলত আমাক মানে ইণ্ডিয়ানখিনি সুবিধা দিয়ক আমাৰ গভৰ্ণমেণ্টত মানে আমাৰ পৰ্টফলিঅ' বিলাক দিয়ক তাৰমানে আমাৰ যিখিনি মানে মিনিষ্ট্ৰী আমাৰ যিখিনি মিনিষ্ট্ৰী তো সেইখিনিত মানে আমাৰ মানুহ দিয়ক ইণ্ডিয়ানক দিয়ক আমি ইণ্ডিয়ানে সেইবিলাক কাম কৰিম তাৰমানে ডমিনিয়ন ষ্টেটাছটো আমাৰ তেনেকে বিচাৰিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1919 যিখনক কি বুলি কোৱা হয় মন্টেগো চেমছফৰ্ড ৰিফৰ্মছ কিয় কোৱা হয় নো মন্টেগো কোন হয় চেমছফৰ্ড কোন হয় মন্টেগো হৈছে সেইজন মানুহ যিজনক কোৱা হয় ছেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া চেমছফৰ্ড এজন মানুহ যোন সেইটো সময়ত ভাইচৰয় আছিলে এতিয়া যদি আকৌ বুজি নাই পোৱা ছেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া কোন হয় ভাইচৰয় কোন হয় ইয়াৰ আগৰ ক্লাছটোত মই ধুনীয়াকৈ বুজাই থৈ গৈছো ভাইচৰয় ক'ত থাকিব ছেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া ক'ত থাকিব ঠিক আছে দুটা জেগাত দুজন মানুহ বহি আছে আৰু সেই দুজনে মিলি যেতিয়া ৰিফৰ্মছটো আনিছে তাক কৈছে মন্টেগো চেমছফৰ্ড ৰিফৰ্মছ তাৰ আণ্ডাৰত কি দিলে এক নম্বৰতে আমাৰ কি দিলে দুটা বস্তু আনিলে শব্দ একদম বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত 100 বাৰৰ ওপৰত আহিছে ডায়াৰশি আৰু বাই কামেৰেলিজিম কেতিয়াবা স্পেলিঙো ভুল হ'ব পাৰে প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে নিজে শুধৰাই পঢ়িব কাৰণ ময়ো এইবিলাকত PhD কৰি থোৱা নাই ময়ো পঢ়িছো আপোনালোকক মানে পৰীক্ষা পাছ কৰিব পৰাকে আৰু আপোনালোককো মই বুজাইহে দিছো কথাখিনি দেই আৰু যদি ভুল নিচিনা পায় কিবা শব্দ লগালগ চেক কৰিব গুগল কৰিব কিতাপ চাব আৰু শুধৰাই ল'ব তো কি হ'ল এতিয়া আহি গ'ল ডায়াৰশি আৰু বাই কামেৰেলিজিম ইমান টান শব্দ কি বুজাইছে ডায়াৰশি কি হয় দ্বৈত শাসন তাৰমানে কি বুজিলে চেণ্টাৰ আৰু ষ্টেট দুইটাকে পাৱাৰ দিব লাগে ওকে বাই কামেৰেলিজিম কি হয় বাই কামেৰেলিজিম শব্দটো হৈছে দ্বিসদনযুক্ত ৰাষ্ট্ৰ দ্বিসদনযুক্ত মানে য'ত আপাৰ হাউচ থাকিব আৰু লোৱাৰ হাউচ থাকিব তাৰমানে কি হৈ যায় ৰাজ্যসভা লোকসভা ওকে এই দুটা বস্তু দিম বুলি ক'লে তেওঁলোকে যেতিয়া এইটো আনিছে তাৰমানে কাউন্সিলখন তেওঁলোকে দিম বুলি আহিছে আৰু এইকেইটা দিম তাৰমানে আমাৰ কথা মানে একচেপ্ট কৰি লৈছে আৰু এই দুটা মানে কিহৰ আণ্ডাৰত আনিছে এই দুটা আনিছে তাৰমানে এই দুটা হৈছে প্ৰভিন্সিয়েল অটনমি দিম বুলি আহিছে অটনমি তেওঁলোকৰ মতে প্ৰভিন্সিয়েল অটনমি দিম আৰু এইকেইটা শব্দ ইন্ট্ৰডিউচ কৰি দিছে মই দেখাম এতিয়া কি দিলে তেওঁলোকে আচলতে এইকেইটা আনি তো বাই কামেৰেলিজিম যেতিয়া ক'লে যে এনেকে দিম বুলি তেওঁলোকে কি দি থৈ গ'ল কাউন্সিল অফ ষ্টেট এখন এটা মানে বডি বনাই থৈ গ'ল কাউন্সিল অফ ষ্টেট নাম দি না ৰাজ্যসভা লোকসভাৰ নিচিনা কিবা বনাই দিছে একো দিয়া নাই কাউন্সিল অফ ষ্টেট নামৰ এটা বডি তেওঁলোকে বনাই থৈ গ'ল
মানে বায়'কেমেলিজমৰ নামতটো এইটো দিলে ঢোকা দিলে ঠিক আছে ডায়াৰ্চিৰ নামত কি দিলে মইতো দেখুৱাই দিছো ডায়াৰ্চি নামত কি দিলে চাব দেই ডায়াৰ্চি মানে কি চেণ্টাৰ আৰু প্ৰভিন্স এতিয়াতো ষ্টেট বুলি নকয় প্ৰভিন্স কয় চেণ্টাৰ আৰু প্ৰভিন্স দুটা পাৱাৰ থাকিব চেণ্টাৰত বনাই দিলে ভাইচৰয় থাকিব নহয় আমাৰ চেণ্টাৰত কোন থাকে আমাৰ এটো ইণ্ডিয়া ওকে আমাৰ ইণ্ডিয়া তো এটো চেণ্টাৰ কোন বহি আছে ভাইচৰয় ওকে বাকি এবোৰ সৰু সৰু প্ৰভিন্স আছে ওকে প্ৰভিন্সবোৰত নিজৰ নিজৰ মানুহ বহি আছে তো চেণ্টাৰত কি দিলে ভাইচৰয় লিষ্ট দিলে প্ৰভিন্সত দুখন লিষ্ট দিলে এখন দিলে ট্ৰান্সফাৰ্ড লিষ্ট আৰু এখন দিলে ৰিজাৰ্ভড লিষ্ট দুখন লিষ্ট দিলে ট্ৰান্সফাৰ্ড লিষ্টত তাৰমানে এই ট্ৰান্সফাৰ্ড লিষ্টখন কাৰ আণ্ডাৰত আছে এইখন আছে তোমাৰ মিনিষ্টাৰ বিলাকৰ আণ্ডাৰত মিনিষ্টাৰ আৰু এইখন আছে কাৰ আণ্ডাৰত এইখন আছে গভৰ্ণৰৰ আণ্ডাৰত বস্তুখিনি ভালকে মন দি যাব দেই তেতিয়াহে বুজি পাব যে আমাক কেতিয়া কি দিছে আৰু কি মানে আমাক এনে ঠগি থৈ গৈছে মিনিষ্টাৰ আণ্ডাৰত কি দিলে এইবোৰ ডিপাৰ্টমেণ্টহে এডুকেশ্যন ডিপাৰ্টমেণ্ট এডুকেশ্যন মিনিষ্টাৰ ঠিক আছে তো হোম ডিপাৰ্টমেণ্ট হোম মিনিষ্টাৰ হেল্থ ডিপাৰ্টমেণ্ট হেল্থ মিনিষ্টাৰ ঠিক আছে পুৰা মানে তেওঁলোকক কৈছে যে এইখিনি পুৰা অধিকাৰ দি দিলো তেওঁলোকক ওকে আৰু গভৰ্ণৰৰ হাতত কি দিলে ৰেভিনিউ ল এণ্ড অৰ্ডাৰ ইৰিগেশ্যন এতিয়া বস্তুবোৰ চাব এডুকেশ্যন হোম মিনিষ্ট্ৰী ঠিক আছে মানে ডিফেন্স হওক কিবা হওক ওকে এইটো ডিফেন্স জানিবা ডিফেন্স এইটো এগ্ৰিকালচাৰ কৃষি মন্ত্ৰী থাকে নহয় আমাৰ তো এইখিনি দিলে জানিবা তো এইখিনি বস্তু চলিবলৈ আমাক কি লাগিব এডুকেশ্যন উইদাউট মানি উইদাউট মানে এওঁলোকে যেতিয়া পইচা নিদিব এইটো ফাইনেন্স ডিপাৰ্টমেণ্ট ন ইয়াত ৰেভিনিউটো কি হয় ফাইনেন্স ডিপাৰ্টমেণ্ট তো এওঁলোকে যদি ইয়াত পইচা নিদিয়ে তো এডুকেশ্যন নচলে এওঁলোকে যদি পইচা নিদিয়ে হস্পিটেল ক'ৰ পৰা বনাব হেল্থ কেয়াৰ কেনেকৈ কৰিব ঠিক আছে যদি ইৰিগেশ্যন চিষ্টেমেই নিদিয়ে তেতিয়াহ'লে মানে এগ্ৰিকালচাৰ কেনেকৈ কৰিব ওকে যদি ল এণ্ড অৰ্ডাৰে ঠিক নাথাকে তো এইখিনি ডিফেন্স কেনেকৈ চলিব ওকে এই গোটেই বস্তুখিনি কাক দি দিলে গভৰ্ণৰক দি দিলে গভৰ্ণৰক কোনে বহুৱাই থৈছে এই গভৰ্ণৰক বহুৱাই থৈছে এই ভাইচৰয়ে তাৰমানে ভাইচৰয়ে গভৰ্ণৰক দিলেহে গভৰ্ণৰে এওঁলোকক দিব পাৰিব গোটেই পাৱাৰটো দি দিলে মেইন পাৱাৰটো থাকিলে গভৰ্ণৰৰ হাতত তাৰমানে গভৰ্ণৰ মানে ভাইচৰয়ৰ হাতত ওকে তো মেইন পাৱাৰটো আছে ভাইচৰয়ৰ হাতত আৰু ভাইচৰয়ৰ হাতত পাৱাৰটো আছে মানে কাৰ হাতত আছে এই কুইনৰ হাতত ভাইচৰয় কাৰ মানুহ কুইনৰ মানুহ তাৰমানে আল্টিমেটলি ব্ৰিটিছৰ হাততে চব থাকিলে ইণ্ডিয়ানক একোৱেই নিদিলে নমুনা এটা দেখুৱাই দিলে মানে এটা নমুনা দি থৈ গুচি গ'ল এনেই গোটেই বস্তুখিনি ব্ৰিটিছে নিজৰ হাততে ৰাখি থৈ দিলে কাগজে কলমে কৰিলে কিন্তু প্ৰেক্টিকেলি একোৱেই নকৰিলে ওকে লোকে হে এক নম্বৰটো হে ডায়াৰ্চি আৰু বায়'কেমেৰালিজিম আনিলে 2 নম্বৰ পইণ্টটো কি আনিলে যিটো আমাৰ তেতিয়া বাজেট আছিলে বাজেটটো দুভাগ কৰি দিলে চেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল এগেইন কৈছো প্ৰভিন্সিয়েল বুলি ক'লে টান বুলি ভাবি নাযাব এইবোৰ আমাৰ চেন্ট্ৰেল মানে আৰু প্ৰভিন্সিয়েল মানে ষ্টেট হয় দেই আমাৰ ষ্টেটৰ মানে বাজেট এইটো নিলিখিব টাৰ্মটো কাৰণ এইটো ষ্টেট পিছতহে হৈছে তেতিয়া প্ৰভিন্স বুলিয়ে ক'ব কিন্তু আমি বুজি ল'ব আপুনি তেতিয়া মানে প্ৰভিন্সিয়েল মানে আমাৰ ষ্টেটৰ বস্তু চেন্ট্ৰেলটো চেণ্টাৰৰ বস্তু ভাইচৰয় য'ত আছে ওকে তো বাজেটটো দুটা ভাগত ভাগ কৰি থৈ গ'ল 3 নম্বৰত কি আনিলে 3 নম্বৰত আনিলে ডাইৰেক্ট ইলেকশ্যন কৰিব পাৰিব বুলি ক'লে আগতেতো ডাইৰেক্ট ইলেকশ্যন কৰা নাছিলে নমিনেশ্যন মানে নমিনেট কৰিব লাগে কাৰোবাক ঠিক আছে আৰু ইনডাইৰেক্ট ইলেকশ্যন হয় এতিয়া ডাইৰেক্ট ইলেকশ্যন কৰিবলৈ দিলে এইকেইটা হৈ গ'ল 4 নম্বৰ পইণ্টটো আহিলে সেপাৰেট ইলেক্টৰেট কাক দিলে শিখসকলক দিলে খ্ৰীষ্টিয়ানক দিলে এংলো ইণ্ডিয়ানক দিলে আৰু ইউৰোপিয়ানক দিলে কেতিয়া দিলে এইটো 1919 চনত এই চনটো আহি থাকে কোনখন মানে হেৰিৰ আণ্ডাৰত আহিলে কোনটো ৰিফৰ্মছত আনিলে বা কোনখন এক্টৰ অধীনত দিলে এইটো আহি থাকে ইয়াৰ আগতে সেপাৰেট ইলেক্টৰেট আৰু এবাৰ দিছে কাক দিছে
1909 চনত যেতিয়া মৰলে মিণ্টু ৰিফৰ্মছ আহিছিলে তেতিয়া কাক দিছিলে মুছলিমক দি থৈছিলে মুছলিমক দিছিলে এতিয়া শিখে পালে খ্ৰীষ্টিয়ান এংলো ইণ্ডিয়ান ইউৰোপিয়ান সব সেপাৰেট হৈ গৈছে বস্তুটো এই এক্টখনৰ আন্ডাৰতে 5 নম্বৰত আহিলে সেন্ট্ৰেল পাব্লিক সাৰ্ভিস কমিশন যেটো প্ৰেজেন্ট ডে ইউপিএসসি বুলি কয় ঠিক আছে তো হেতু হে 1919 চনৰ এক্টৰ আন্ডাৰতে আহিলে আৰু কি কলে 5 নম্বৰ 6 নম্বৰ পইণ্টটো ইয়াত দিছো যে এভৰি 10 ইয়াৰ্ছৰ মুৰে ৰিফৰ্মছ আনি থাকিব তাৰমানে কমিশন আহিব তাৰমানে এতিয়া আমাৰ 1919ত আহিছে হয় নে 1919ত আহিছে নেক্সট আকৌ 1929 চনত তেওঁলোকৰ মতে আহিব বুলি কৈ থৈ গল ৰিফৰ্মছ মনত কি হৈ আছে এফালে ৰাওলাট এক্ট আৰু আনফালে জালিৱান ৱালাবাগ এই দুটা আমাৰ ঘটনা ইণ্ডিয়ানক অলৰেডি জ্বলাই আছে ইণ্ডিয়ানেতো দেখিলে যে হেতু বস্তু 1919ত যেটো এক আহিলে আমাক হেতু কি হল ঠগি থৈ গল ঠিক আছে আমাক প্ৰপাৰ কোনো এটা বস্তু নিদিলে ডায়াৰচি দিম বুলি কলে হেয়া খেলিমেলি ষ্টেটৰ হাতত একো নিদিয়াকে গুচি গল সব সেন্ট্ৰেলে পাৱাৰ ললে ঠিক আছে তাৰ পাছত আমাৰ যেটো বায়কেমেৰালিজম আনিম বুলি কলে হেতু আমাৰ কি কৰিলে এখন অকল কাউন্সিল বডি বনাই থৈ গুচি গল প্ৰপাৰ আমাক ল এণ্ড অৰ্ডাৰ নিদিলে প্ৰপাৰ আমাৰ পলিটিকেল ৰাইটো নিদিলে একো নিদিলে তো কি হল আন্দোলন আৰম্ভ হৈ গল আৰু সেই আন্দোলনটো হৈছে 1920 চনৰ নন কোঅপাৰেচন মুভমেন্ট অসমীয়াটো লিখি যাব দেই অসহযোগ আন্দোলন তো কি হল ইয়াৰ আন্ডাৰত অসহযোগ আন্দোলনটো এনেকুৱা আছিলে কোনো কামতে ব্ৰিটিছৰ কোনো কামতে আমাৰ ইণ্ডিয়ানছে সহযোগিতা আগনবঢ়ায় আমাৰ ইণ্ডিয়ান যিবিলাক উকিল আছিলে দেই তেওঁলোকে কাম এৰি দিছে এখন ধৰক কোৰ্ট আছে তাত নো উকিল এনেকুৱা আপোনাৰ সহযোগিতা নকৰে এখন ধৰক স্কুল আছে নো ষ্টুডেণ্ট নো টিচাৰ ওকে যেতিয়া 1919 চনত ৰাওলাট এক্ট আহিছিলে তেতিয়াই আমাৰ যিজন ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁ কি কৰিছিলে তেওঁৰ যেটো নাইটহুড টাইটল ঠিক আছে নাইটহুড টাইটল এটো কোনে দিছিলে তেওঁ ব্ৰিটিছে দিছিলে ঠিক আছে ব্ৰিটিছ গভৰ্ণমেণ্টে দিছিলে তেওঁ হেতু অস্বীকাৰ কৰি দিছিলে বা ত্যাগ কৰি দিছিলে ওকে তেওঁ হেতু ত্যাগ কৰি দিছিলে তাৰ পাছত আহিলে এইখিনি যে অফিস থাকিব অফিচাৰ নাথাকে স্কুল থাকিব কিন্তু টিচাৰ ষ্টুডেণ্ট নাথাকে কোৰ্ট থাকিব কিন্তু তাতে উকিল নাথাকে উকিলে কাম নকৰে ঠিক আছে হেতু সময়ত আমাৰ দুজন উকিল আছিলে চিত্তৰঞ্জন দাস মতিলাল নেহৰু তেওঁলোক আছিলে এডভোকেট তো তেওঁলোকেও কাম কৰা নাছিলে আমাৰ তেতিয়া কি হৈছিলে যে আমি জটৰ ব্যৱহাৰ কৰিম ঠিক আছে খাদীত গুৰুত্ব দিছিলে খাদী ওকে বিদেশী বস্ত্ৰ ত্যাগ কৰিম ওকে দোকান যিবিলাক বিদেশী সুৰা আছিলে বিদেশী সুৰাৰ দোকান এবোৰ ত্যাগ কৰিব লাগে ঠিক আছে এইখিনি যেতিয়া আন্দোলন হৈ আছে সেইখিনি সময়তে এটা ইনসিডেন্ট আহিলে হেতু কোৱা হয় চৌৰি চৌৰা ইনসিডেন্ট কিমান চনত 1922 চনত ওকে তাত কি হল তাত এখন সুৰাৰ দোকান খোলা আছিলে সুৰাৰ দোকান ঠিক আছে আমাৰ যিবিলাক মুভ যিবিলাকে আমাৰ আন্দোলন কৰি আছে ঠিক আছে তেওঁলোকে কি কৰিলে সেই সুৰাৰ দোকানখন জ্বলাই দিলেগে তো কি হল মহাত্মা গান্ধীৰ কি আছিলে যে নন ভায়োলেন্স থাকিব লাগিব ওকে কিন্তু যেতিয়া সেইখিনি জ্বলিলে তাৰ পাছত কি হল তাত আপোনাৰ পুলিচ আহিলে ওকে
তো পুলিচো বহুতখিনি তাতে জ্বলি গ'ল পুলিচ তাতে মানে বহুতখিনি একদম ফায়াৰত জ্বলি গ'ল কি হ'ল পুলিচে লাঠিচাৰ্জ কৰিলে আমাৰ ইয়াতে বহুত মানে আন্দোলনকাৰী ইয়াতে মানে এইবিলাক কৰা বহুতখিনি মানুহ ইয়াতে মৰিলে তো মাৰ পিট মানে এনেকুৱা হ'ল ইয়াতে ঠিক আছে তো এইটো কি হ'ল এটা ভায়োলেন্সলৈ গুচি গ'ল তো মহাত্মা গান্ধী ইয়াতে এৰেষ্ট হৈ গ'ল এৰেষ্ট কিয় হ'ল মানে ভাবিলে মহাত্মা গান্ধীৰ লিডাৰশ্বিপতেতো এইখিনি হৈছে তো মহাত্মা গান্ধীক এৰেষ্ট কৰি ল'লে 1922 চনৰ পৰা মহাত্মা গান্ধী 1924 চনলৈকে থাকিলে জেলত 24 চনত ওলাই আহিলে তেখেতৰ মানে ডিউ টু ইলনেছ তেখেতৰ অসুখ আছিলে ঠিক আছে তেওঁ সেইখিনি সময়তে লিখিছিলে মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ ওকে আমাৰ 1919 চনৰ পৰা নেক্সট 10 বছৰৰ পিছত 10 ইয়াৰ্ছৰ পিছত 1929 চনত নতুনকৈ কমিশ্যন অহা কথা আছিলে আৰু সেই কমিশ্যনখন এই আন্দোলনবিলাকৰ কাৰণে 1927 চনতে আহিলে 1927 চনতে আহিলে আৰু নাম কি দিলে নাম দিলে সাইমন কমিশ্যন সাইমন কমিশ্যন আহিলে সাইমন কমিশ্যন মেম্বাৰ আছিলে 7 মেম্বাৰ হোৱাইট পিপল মানে কি বুজিলে হোৱাইট পিপল মানে ব্ৰিটিছ আহিলে তেওঁলোকে আমাৰ ইণ্ডিয়াৰ কাৰণে আহিছে ইণ্ডিয়াত কাম কৰিবলৈ আহিছে ইণ্ডিয়াৰ ৰিফৰ্মছ আনিবলৈ আহিছে কিন্তু ইয়াতে নো ইণ্ডিয়ান ঠিক আছে কোনো ইণ্ডিয়ান ইয়াতে নাই এই 7 জনৰ ভিতৰত কোনো ইণ্ডিয়ান নাই তো কি কৰিলে আমাৰ আইএনচিয়ে বিৰোধিতা কৰিলে ঠিক আছে স্লোগান কি দিলে সাইমন গো বেক তো 1928ত আইএনচিয়ে বয়কট কৰিলে দেই মানে সাইমন কমিশ্যন বয়কট কৰিলে একচেপ্ট নকৰে তো কি হ'ল পুৰা হুলস্থুল ওকে এপিনে একদম শ্লোগান প্ৰতিবাদী কাৰ্যসূচী এই গোটেই ঘটনাখিনি ক'ত হৈ আছে এই ঘটনাখিনি হৈ আছে লাহোৰত লাহোৰ এতিয়া বৰ্তমান ক'ত আছে পাকিস্তান এতিয়া আমাৰ ইণ্ডিয়াৰ আছিলে লাহোৰত হৈ আছে আৰু তাতে কি হ'ল লাঠি চাৰ্জ হ'ল আৰু আমাৰ এজন আইএনচিৰ নেতা কোন আছিলে লালা লাজপত ৰায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল তো ইমানখিনি যে অপমান কৰিলে এই 7জন মেম্বাৰ কমিটি যেতিয়া আহিছে কমিশ্যনখনক তো তেওঁলোকেও কিছুমান মানে চেলেঞ্জ দি থৈ গ'ল এই কমিশ্যনখনে আচলতে কি আনিছিলে সেই পইণ্টকেইটা মই দেখাই দিছো আৰু তেওঁলোকে কি চেলেঞ্জ কৰিলে ইণ্ডিয়ানক মই সেইটোও দেখাই দিম এতিয়া তো সাইমন কমিশ্যন 1927-28 তো কি আছিলে তাতে এক নম্বৰ আছিলে abolish diarchy in state তাৰমানে ইন প্ৰভিন্স দেই in province okay তো ডায়াৰচি আমাৰ যিখিনি প্ৰভিন্সত দিছিলে কোনোটো কাম নাছিলে তো সেই সিস্টেমটো যেতিয়া গম পালে যে মানে অৰ্থহীন হৈছে সেই বস্তুটো উঠাই দিলে ঠিক আছে সেই বস্তুটো তেতিয়া উঠাই দিলে শেষ কৰি দিলে 2 নম্বৰতে কি দিলে ৰেকমেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স 3 নম্বৰতে তেওঁলোকে এটা চ্যালেঞ্জ কৰিলে চ্যালেঞ্জ আইএনচিক চ্যালেঞ্জ কৰিছে ইণ্ডিয়ানলে তেতিয়া মেইন পাৱাৰ আইএনচি হাততে আছে আইএনচিক চ্যালেঞ্জ কৰিলে যে এটা ড্ৰাফট বনাই দেখুৱা মানে কি বিচাৰে এটা কনস্টিটিউশনাল ড্ৰাফট ঠিক আছে চ্যালেঞ্জ কৰিলে যে এটা তোমালোকে কি বিচাৰা তোমালোকৰ মতে এটা ড্ৰাফট বনাই দেখুৱা আমাক তো আমাৰ আইএনচি আৰু মানে পিছ পইটো নিদিয়ে তো আইএনচিয়ে একসেপ্ট কৰি ললে চ্যালেঞ্জটো একসেপ্ট কৰিলে কৰি পিনি তেতিয়া এটা ড্ৰাফট বনালে হে ড্ৰাফটত কি আছিলে আইএনচিয়ে একসেপ্ট কৰি ললে সেই যে ড্ৰাফট এটা বনাব দিলে তেতিয়াৰ পৰা আমাৰ আৰম্ভ হৈছে কনস্টিটিউশনাল কনসেপ্ট এটা আহিছে মানে কনস্টিটিউশনাল কনসেপ্টৰ আৰম্ভ হৈছে সংবিধানখন এনেকে দিহে লাহেকে বস্তুখিনি আহিব দেই সংবিধানৰ ধাৰণাটো লাহেকে আহিছে এটা মানে তো ড্ৰাফট বনাবলে তেতিয়া কোনে কৰিলে
তো তেওঁলোকে কি কৰিলে এখন কমিটি বনালে চেয়াৰমেন কাক দিলে মতিলাল নেহেৰু তো তেওঁ কি কৰিলে এটা ড্ৰাফট বনালে আৰু ড্ৰাফটটো নাম দিছে নেহেৰু ৰিপৰ্ট বহুতে শব্দটো শুনিছে ঠিক আছে নেহেৰু ৰিপৰ্ট 1928 নেহেৰু ৰিপৰ্ট বনালে আৰু মানে ব্ৰিটিছৰ হাতত ব্ৰিটিছক দিলে সেই ৰিপৰ্টটোত কি কি তেওঁ বিচাৰিছিলে এক নম্বৰটো বিচাৰিছিলে যে ডমিনিয়ন ষ্টেটাছ লাগে ঠিক আছে দুই নম্বৰটো বিচাৰিছে বাইকেমেৰেল লেজিসলেচাৰ ওকে দুখন সদন আমাক লাগে তিন নম্বৰটো বিচাৰিছে সিটিজেনশিপ লাগে আৰু ফান্ডামেন্টাল ৰাইট এফাৰ মানে ফান্ডামেন্টাল ৰাইট প্ৰভিজনটো ৰাখিছে আমাৰ সংবিধানৰ কি আছে এবোৰে আছে ন আমাৰ যেতিয়া সংবিধানখন লাষ্টত হলগে তাত আমাৰ সিটিজেনশিপ আছে ফান্ডামেন্টাল ৰাইট আছে ফান্ডামেন্টাল ডিউটি আছে তো এই বস্তুবোৰ তেতিয়া মানে নেহেৰু ৰিপৰ্টতে তেওঁ ড্ৰাফট কৰিছিলে মানে তেওঁ লিখি পিনি দিছিলে মানে ব্ৰিটিছক যে এইখিনি আমাক লাগে ইকুৱেল ৰাইটস ফৰ ওমেন ঠিক আছে তো এইখিনি দিলে কিন্তু বাট ব্ৰিটিছ did not accept it okay তো নেহেৰু ৰিপৰ্ট কি হল ফেইল হল ইফালে আমাৰ যেতিয়া যেটো মুসলিম লীগ আছিলে কোন আছিলে মুসলিম লীগত মোহাম্মদ আলী জিন্নাহ এজন বহুত বেছি ষ্টাবৰ্ন পাৰসন বুলি ক'ব লাগিব তেতিয়াৰ সময়ত তেওঁ নেহেৰু ৰিপৰ্টত ভোট নিদিলে ওকে ঠিক আছে 1929 চন আহি পালেহি আইএনসি লাহোৰ সেশন কোট হৈছিলে লাহোৰ এতিয়া কোট আছে লাহোৰ আছে পাকিস্তান আছে ৰবি ৰিভাৰৰ পাৰত আছে ওকে এবিলাক আমাৰ ইণ্ডিয়াৰে আছিলে লৈ ললে আৰু তো কি হল আইএনসি সেশন হৈছে তেওঁলোকে কি কৰিলে ডিমান্ড পূৰ্ণ স্বৰাজ তাৰিখটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট 26 জানুৱাৰী 1929 পূৰ্ণ স্বৰাজ ডিমান্ড কৰিলে আৰু এই দিনটোকে টু মেমৰিট দিছ ডে মানে এই দিনটোকে স্মৃতি হিচাপে ৰাখি আমি 1947 চনতে স্বাধীন হলো ঠিক আছে আমাৰ সংবিধান হলগে কেতিয়া 1949 চনৰ 26 নৱেম্বৰত এডপ্ট এণ্ড ইনেক্ট হৈ গল কিন্তু আমাৰ কেম ইনটু ফোৰ্স মানে আমি লাগু কেতিয়া কৰিছো আমি কৰিছো কে 1950 চন পালুগে তাৰ মানে আমি 26 জানুৱাৰীলৈ ৰখি থাকিলো এই দিনটো আমাৰ 26 জানুৱাৰী অহালে ৰখি থাকিলো তাৰ মানে এই দিনটো এটোৰ লগত জড়িত দে এটোৰ লগত এই দিনটো জড়িত এই 26 জানুৱাৰী পূৰ্ণ স্বৰাজ দিনটো সেলিব্ৰেট কৰিবৰ কাৰণে আমাৰ 26 জানুৱাৰী ডেটটো ললো লৈ পিনি আমি 1950 চনতে আমাৰ সংবিধানখন মানে কেম ইনটু ফোৰ্স আমি মানে কাম স্টাৰ্ট কৰিছো মানে লাগু হৈছে আমাৰ কাৰণে ঠিক আছে এটো পৰীক্ষাত আহে মানে দে মানে এই 26 জানুৱাৰী ডেটটো মানে কোনটো দিনৰ লগত মানে মেমৰিট কৰি পিনি হেৰি কৰা হৈছিলে সংবিধানখন লাগু কৰা হৈছিলে এটো হৈছে পূৰ্ণ স্বৰাজ 26 জানুৱাৰী লাহোৰ সেশন এগিটা ইম্পৰ্টেন্ট দেই পূৰ্ণ স্বৰাজ হৈ গল 1930 চন পালেহি আমাৰ মহাত্মা গান্ধী কলৈ ওলালে মহাত্মা গান্ধী ওলালে দাণ্ডি মাৰ্চ মানে লোন আইন ভংগ কৰিবলৈ তেতিয়া মহাত্মা গান্ধী এগেইন এৰেষ্ট হল ঠিক আছে 1930 চনত মহাত্মা গান্ধী এগেইন এৰেষ্ট হল তাৰ পাছত কি হল 1931ত আমাৰ ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স আহিলে ওকে তো ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স যেতিয়া হল
কাৰ কাৰ মাজত হ'ল আলোচনা তেওঁলোকেতো আলোচনা কৰাৰ কথা আছিলে মানে ধুনীয়াকে দি থৈ গৈছিলে কৰিম বুলি সাইমন কমিশ্যন যেতিয়া আহিছে তেতিয়া কৈ থৈ গৈছে যে ৰাউণ্ড টেবুল কনফাৰেন্স হ'ব 30 31 32 ধুনীয়াকে আমাৰ আলোচনা হ'ব ওকে আলোচনা হ'ব তো কি হ'ল কাৰ কাৰ মাজত হ'ল এতিয়া কনফাৰেন্সটো তিনটা পাৰ্টি থাকিলে তাত এটা হৈছে হিন্দু মহাসভা ওকে 2 নম্বৰটো হৈছে মুসলিম লীগ 3 নম্বৰটো হৈছে ব্ৰিটিছাৰ্ছ পৰীক্ষাত আহি থাকে যে তলৰ মানে কোনটো পাৰ্টি মানে এই ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত নাছিলে তাতে আপোনালোকৰ যদি দি দিয়ে আইএনসি আপোনালোকে ভাবিব আইএনসি এটো মেইন এটো আপোনালোকে এলিমিনেট কৰি দিব এটো সাকে নহয় আইএনসি হয় কিন্তু দুখৰ কথা যে আইএনসিৰ কোনো লিডাৰ ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত নাছিলে কাৰণ কেলে তেওঁলোক জেলত আছিল হেতু সময়ত ওকে তো ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সৰ কোনো ভাল আউটকাম নলালে আলোচনা নহলে একো তাৰ পাছত কি হ'ল সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স হ'ল আৰু তেতিয়া কি হ'ল গান্ধী আৰউইন পেক্ট সাইন হ'ল আৰু মহাত্মা গান্ধীকে ধৰি যিখিনি লিডাৰ্ছ আছিলে আইএনসিৰ তেওঁলোকক উলিয়াই আনিলে জেলৰ পৰা ঠিক আছে আনিলে হেবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম আইএনসি আৰু ব্ৰিটিছৰ কনফাৰেন্স হ'ল ৰাউণ্ড টেবুল কনফাৰেন্স হ'ল আইএনসি ফালৰ পৰা তেতিয়া যাব লাগিছিলে চৰ্দাৰ বল্লভভাই পাটেল কিন্তু তেওঁ কাক পঠালে ইয়ালে মহাত্মা গান্ধী আহিলে মহাত্মা গান্ধী আৰু ব্ৰিটিছৰ মাজত মানে ধুনীয়াকে মিটিং হ'ল ৰাউণ্ড টেবুল কনফাৰেন্সত কি হ'ল ইয়াত আছিলে বি আৰ আম্বেদকাৰ এফালে মহাত্মা গান্ধী এওঁলোক দুজনৰ মাজত মতভেদ কিহক লৈ বি আৰ আম্বেদকাৰে কৈ আছে যে যিখিনি ডিপ্ৰেছড ক্লাছ দলিত শ্ৰেণী তেওঁলোকৰ কাৰণে সেপাৰেট ইলেক্টৰেট দিব লাগে ওকে মহাত্মা গান্ধীয়ে কৈছে যে নো নালাগে মহাত্মা গান্ধীয়ে বিচাৰিছে যে গোটেইখিনি একেলগে থাকক মানে ইণ্ডিয়াৰ গোটেইখিনি একেলগে থাকক কাৰণ চাব দেই অলৰেডি 1909 চনত পাই গ'ল মুছলিমে সেপাৰেট ইলেক্টৰেট 1919 চনত দি দিলে শিখ খ্ৰীষ্টিয়ান সবকে বেলেগ বেলেগ কৰি দি দিলে আকৌ এতিয়া ডিপ্ৰেছ ক্লাছ খিনিও বেলেগকে বিচাৰিছে তো এই বস্তুটো মানে মহাত্মা গান্ধীয়ে এটা অপ'জ কৰিলে ঠিক আছে তো ফাইট এখন হ'ল তাতে ফাইটখন হৈ মহাত্মা গান্ধীয়ে কি কৰিলে উঠি গুচি গ'ল মানে মিটিঙৰ পৰা আঁতৰি দিলে তো কি হ'ল সেশনটো হিমানতে হেদিনাখন ভংগ হ'ল একো ৰিজাল্ট নাহিলে তাৰ পাছত মহাত্মা গান্ধীয়ে গৈ কি কৰিলেগে হাংগাৰ ষ্ট্ৰাইক কৰিলেগে 6 দিন তাৰ মানে মহাত্মা গান্ধীয়ে অন্নখনত বহিলে গম পালে তাৰ পাছত কি হ'ল পুনা পেক্ট সাইন হ'ল আৰু তাক কি কৰিলে মহাত্মা গান্ধীয়ে যিটো বি আৰ আম্বেদকাৰে বিচাৰি আছিলে যে সেপাৰেট ইলেক্টৰেট লাগে তো হেতু মানি নললে তো ব্ৰিটিছে কি কৰিলে ৰিজাৰ্ভেশ্যন দিম বুলি এগ্ৰিমেন্ট কৰিলে আৰু মহাত্মা গান্ধীয়ে তাৰ পিছত হৰিজন আপলিফমেন্টৰ কাৰণে কাম কৰিবলৈ গুচি গ'ল ঠিক আছে হৰিজন সংঘ তেওঁ সেই কথাখিনিত বেছি গুৰুত্ব দিবলৈ ধৰিলে তাৰ পাছত আহিলে 1932 থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স তাত কি হ'ল মানে হিমান ফ্ৰুটফুল হোৱা নাছিলে বস্তুটো ঠিক আছে মানে ইমান ভাল একো মিনিং নাছিলে এইখিনিৰ কাৰণ মোষ্ট অফ দা লিডাৰ্ছ তেতিয়াও জেলত আছে ঠিক আছে পলিটিকেল লিডাৰ্ছ বিলাক জেলত আছে মহাত্মা গান্ধী গুচি গ'ল নিজৰ হৰিজন সংঘ গঠন কৰিবলৈ সেইখিনি সেইখিনিৰ কাৰণে কাম কৰিবলৈ তাৰ পাছত এটা আউটকম আহিলে ভাল আউটকম হেতু হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এই এক্টখনৰ কিছুমান বস্তু বহুত বেছি ইম্পৰ্টেন্ট তো এই এক্টখন আহিলে এক নম্বৰটো হ'ল প্ৰভিন্সিয়েল অটনমি এষ্টাব্লিছ কৰি দিলে
মানে আগৰখিনি যিখিনি আখোৱা থাকে সেইখিনি তেওঁলোকে মানে ভাল কৰি ঠিক কৰি নি থাকে প্ৰতিখন যেতিয়া নতুনকে এক্ট আহে বা প্ৰতিখন যেতিয়া নতুনকে কমিশ্যন আহে তেওঁলোকে সেইটো শুধৰাই আনি আছে তাৰ পাছত কি কৰিলে এই ডায়াৰচিৰ যিটো প্ৰব্লেম আছিলে ষ্টেটৰ প্ৰভিন্সৰ পৰা আঁতৰাইছিলে নহয় ডায়াৰচিটো এতিয়া একদম চেন্ট্ৰেলি কৰি দিলে ঠিক আছে চেন্ট্ৰেলত দি দিলে তাৰমানে এতিয়া আপোনাৰ পাৱাৰ্ছখিনি সম্পূৰ্ণকে পাব টকা পইচাও চেন্ট্ৰাৰে মানে দিব এতিয়া ঠিক আছে সেইখিনি অপেন কৰি দিলে তাৰপিছত কি কৰিলে বাইকেমেৰেল লেজিসলেচাৰ ক'ত আনিলে আমাৰ যিবিলাক প্ৰভিন্স আছিলে আসাম আছিলে বিহাৰ আছিলে বেংগল আছিলে বোম্বে আছিলে মাদ্ৰাছ আছিলে আৰু ইউনাইটেড প্ৰভিন্স ওকে তেওঁলোকক কি দি দিলে বাইকেমেৰেল লেজিসলেচাৰ দি দিলে যেটো বিচাৰি আছিলে মানে দ্বিসদনযুক্ত ৰাষ্ট্ৰ বনাব লাগে তেওঁলোকে সেইখিনি বিচাৰি আছিলে তো এইখিনি পাৱাৰ দি দিলে তেওঁলোকক আৰু কি দিলে যেটো পৰীক্ষাত বহুতবাৰ আহি থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰিলে এইখন এক্টৰ আন্ডাৰতে পৰীক্ষাত বহুতবাৰ আহে আৰু কি কৰিলে proposed all India Federation বনাবৰ কাৰণে প্ৰপ'জ কৰিলে তাৰমানে কি হয় ফেডাৰেশনটো কেনেকুৱা বস্তু হয় আমি এটা সবে নিজে এনেকে কাম কৰি আছো তো ফেডাৰেশন যেতিয়া হ'ব যেতিয়া এখন যুক্তৰাষ্ট্ৰ হিচাপে মানে সকলো বিলাকে জয়েন কৰি পিনি ইয়াতে জয়েন কৰি পিনি ঠিক আছে সকলো বিলাকে এক হৈ যেতিয়া এখন ৰাষ্ট্ৰ বনাব ঠিক আছে তো তেনেকুৱা এটা প্ৰপ'জেল ৰাখিলে এওঁলোকক এইকেইটা বস্তু আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত যেতিয়া অল ইণ্ডিয়া ফেডাৰেশন বনাব ক'লে তো আমাৰ প্ৰভিন্স বিলাকেতো ভালে পাইছে কাৰণ কেলে আমাৰ যেতিয়া এই প্ৰভিন্স বিলাক আছিলে যেতিয়া আমাৰ প্ৰভিন্স বিলাক আছে তেতিয়া আমাৰ যেনিবা এখন অসম প্ৰভিন্স হয় বোম্বে মাদ্ৰাছ বেংগল সব প্ৰভিন্স নহয় জানো তেতিয়া তো তেওঁলোকে তেতিয়া কি হৈছে মানে কলনি হৈ আছে ন আমি সবে তেতিয়া কি হয় কলনি হৈ আছে ঠিক আছে তো আমাৰ হাতত তো মানে পলিটিক্যাল পাৱাৰো নাই আমাৰ হাতত তেতিয়া ল এণ্ড অৰ্ডাৰ নাই পলিটিক্যাল পাৱাৰ নাই তো আমি বিচাৰি আছো যে গোটেইখিনি লগ হৈ পিনি আমি এখন যুক্তৰাষ্ট্ৰ বনাব লাগে ওকে ঠিক আছে কিন্তু তাতে আকৌ দুই ধৰণৰ সিস্টেম চলি আছে এইবিলাক হৈছে কি এইবিলাক হৈছে তাৰমানে এইবোৰ কি হয় প্ৰভিন্স হয় তাতে আকৌ এনেকুৱাও চলি আছে নহয় এটা যে কনসেপ্ট আছে প্ৰিন্সলি ষ্টেট শুনিছেনে প্ৰিন্সলি ষ্টেট চলি আছে যেনেকৈ হায়দৰাবাদত আছিলে প্ৰিন্সলি ষ্টেট বিলাক কি হয় এইবিলাক এনেকুৱা বস্তু হয় যে তেওঁলোকৰ নিজৰ পলিটিক্যাল পাৱাৰ আছে তেওঁলোকৰ নিজৰ ল এণ্ড অৰ্ডাৰ আছে জুডিচিয়াৰী নিজৰ ওকে সব নিজৰ তেওঁলোকৰ আছে তেওঁলোকৰ নিজৰ এজন কিং থাকিব ৰজা আছে ঠিক আছে তাৰমানে হেড তেওঁলোকৰ নিজৰ হেড আছে ওকে তাৰ পাছত তেওঁলোকে কলনি নহয় দেই এইটো বস্তু বুজি ল'ব যে ব্ৰিটিছৰ কলনি হৈ থকা তেওঁলোকে থকা নাই তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হৈ আছে মাত্ৰ তেওঁলোকৰ কি কৰি আছে এই মিলিটাৰী আৰু যিবিলাক ফৰেইন এফেয়াৰ্ছ এইবিলাক কোনে চাই আছে এই দুটা বস্তু চাই আছে ব্ৰিটিছে এনে চাই থকা নাই ব্ৰিটিছক তেওঁলোকে টেক্স দিছে সেইটো কাৰণে ব্ৰিটিছে চাই আছে প্ৰিন্সলি ষ্টেট সেইখিনি গম পালে তো প্ৰিন্সলি ষ্টেট বিলাকে অলৰেডি ডমিনিয়ন ষ্টেটাছ আছে এইবিলাকে ডমিনিয়ন ষ্টেটাছ নহয় জানো তেওঁলোকে অলৰেডি ডমিনিয়ন ষ্টেট হিচাপে কাম কৰি আছে তেওঁলোকে আকৌ এক্সট্ৰাকে ডমিনিয়ন ষ্টেট বিচাৰি পিনিতো আন্দোলন নকৰেগে ঠিক আছে বা সেইখিনি তেওঁলোকেতো এওঁলোকৰ লগত এগ্ৰিমেণ্ট নকৰে প্ৰভিন্সৰ লগত তো তেওঁলোকে ক'লে যে না আমি অল ইণ্ডিয়া ফেডাৰেশ্যন জইন নকৰো আমি এনেকেই ঠিক আছো আমি জইন নকৰো ওকে তো সেইখিনি প্ৰিন্সলি ষ্টেট বিলাকৰ এইখিনি আপোনালোকে দেখিয়ে থাকিব যে যেতিয়া ইলেকশ্যন পাতিব তেতিয়াও তেওঁলোকে ভোট নিদিয়ে প্ৰিন্সলি ষ্টেট আঁতৰি থাকে অকল INC মুছলিম লীগৰ মাজত ইলেকশ্যন হৈ থাকিব তেওঁলোকে আঁতৰিয়ে থাকে তাৰমানে ওকে মানে জামালাত নোসোমায় 1935ত ব্ৰিটিছে এইখিনি আমাক দি থৈ গুচি গ'ল মানে অধিকাৰ দি দিছে আমাক অধিকাৰ বহুতখিনি দি দিছে অধিকাৰ দিছে ওকে তাৰপাছত কি হৈ গ'ল 1939 এটা বহুত ডাঙৰ মানে হেৰি আহি গ'ল ব্ৰিটিছৰ কি হয় হেতু World War II ঠিক আছে তো ব্ৰিটিছৰ আহি গ'ল অকমান মানে হেৰি চিন্তা কাৰণ World War II দুটা পাৱাৰ আছিলে আপোনালোকে জানে এলাইজ আৰু এক্সিস
আজি মই অকণমান এইটো বুজাই থৈ যাওঁ ৱৰ্ল্ড ৱাৰ 2 কি হয় আৰু আমাৰ ইণ্ডিপেণ্ডেন্স কাৰণে মানে যিখিনি আমাৰ হেৰি হৈছিলে ষ্ট্ৰাগল হৈছিলে তাৰ মাজতে এইটো এটা পাৰ্ট হিচাপে সোমাই আছে আমাৰ গতিকে এইটো অকণমান কনচেপ্টটো ক্লিয়াৰ কৰি যাওক ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আজিকালি আহিয়ে থাকে এবাৰে আমাৰ হৈছিলে এলাইজ পাৱাৰ এক্সিছ পাৱাৰ কোনখন দেশ হয় নহয় এনেকুৱা ৱৰ্ল্ড ৱাৰ 2 কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে 1939 পৰা 1945 লৈকে হৈছিলে ঠিক আছে আপোনালোকে জানে নাই ৱৰ্ল্ড ৱাৰ 2 কি হয় ৱৰ্ল্ড ৱাৰ 2 কাৰ মাজত হৈছিলে কিয় হৈছিলে মানে মেইন কোন সোমাই আছিলে তাত যেতিয়া আপোনালোকে ৱৰ্ল্ড ৱাৰ 2 পঢ়িব তাত আপোনালোকে এটা নামেই পঢ়িবলৈ পাব সেইটো হৈছে হিটলাৰ এডল্ফ হিটলাৰ ঠিক আছে এতিয়া মই কৈ দিছো যে কোনটো পাৱাৰ আছিলে মানে একদম ধুনীয়াকৈ দেখাই দিম আৰু ৱৰ্ল্ড ৱাৰ 2 কোন জিকিলে কেনেকৈ জিকিলে আৰু হেতাত আমাৰ ইণ্ডিয়ানে কেনেকৈ হেল্প কৰিলে আমাৰ ইণ্ডিয়ানখিনি ইনডাইৰেক্টলি কেনেকৈ তাত জড়িত হ'ল আপোনালোকে যেতিয়া ৱৰ্ল্ড ৱাৰ 2 পঢ়িব আপোনালোকৰ দুটা বস্তু ক্লিয়াৰ হ'ব লাগিব প্ৰথমটো হৈছে ব্ৰিটেইন কাক কয় 2 নম্বৰটো হৈছে ইউকে কাক কয় আপোনালোকে ইউনাইটেড কিংডম বুলি কিবা দেশৰ নাম শুনিছে নেকি ইউনাইটেড কিংডম কিবা দেশ নেকি যদি আপোনালোকে গোটেই মেপখন বিচাৰে পাবনে ইউকে ইউনাইটেড কিংডম বুলি কিবা দেশ এখন আছেনে নিশ্চয় নাই ঠিক আছে এইটো কি হয় আমাৰ ইউৰোপত কেইখনমান এনেকৈ দেশ লগ লাগি আছে মই দেখাই দিছো মই একজেক্টলি আঁকি নাই দেখুওৱা বুজি পাই যাব মানে কোনখিনিত আছে দেই এইবিলাক এনেকৈ দি আছে তাৰমানে এনেকৈ দি আছে এনেকৈ আছে আৰু এইবিলাক এনেকৈ দি আছে এইখন কি হয় য'ৰ পৰা আমাৰ ব্ৰিটিছ আহিছিলে মই আগতে এবাৰ দেখাইছিলো এইখন হৈছে নৰ্দাৰ্ণ আয়াৰলেণ্ড আৰু এয়া হৈছে আয়াৰলেণ্ড ওকে এয়া হৈছে ৱেলছ এইটো হৈছে ইংলেণ্ড এইটো হৈছে স্কটলেণ্ড ঠিক আছে এইখিনি আপোনালোকে চাগে পায়ে থাকে ৱেলছ শুনিয়ে আছে হয় নাই ইয়াত আছে লণ্ডন এতিয়া ইউকে বুলি ক'লে কি বুজিব ইউকে হৈছে সেয়া এই নৰ্দাৰ্ণ আয়াৰলেণ্ড এই স্কটলেণ্ড ইংলেণ্ড আৰু ৱেলছ এই চাৰিখন যেতিয়া মানে এই চাৰিখন দেশে মিলি কি আছে নৰ্দাৰ্ণ আয়াৰলেণ্ড প্লাছ স্কটলেণ্ড প্লাছ ইংলেণ্ড প্লাছ ৱেলছ যেতিয়া কনষ্টিটিউচনেলি কাম কৰে তাক কোৱা হয় ইউনাইটেড কিংডম মানে ইউকে ঠিক আছে আৰু ব্ৰিটেইন কি হয় স্কটলেণ্ড ইংলেণ্ড আৰু ৱেলছ স্কটলেণ্ড ইংলেণ্ড আৰু ৱেলছ এই তিনিখনকে মিলি একেলগে কয় ব্ৰিটেইন কনচেপ্ট ক্লিয়াৰ হ'লনে আপোনালোকে মেপত চাগে বিচাৰি থাকে ব্ৰিটেইননো কি ইউকে কি তো এই দুটা বস্তু মানে ঠিক আছে অকলে এখন ব্ৰিটেইন নহয় অকলে এখন ইউনাইটেড কিংডম নহয় এইটো ক্লিয়াৰ হৈ লওক ৱৰ্ল্ড ৱাৰ 2 এইটো বুজিবৰ কাৰণে আমি যাব লাগিব কলৈ ইউৰোপলৈ ইউৰোপ আমাৰ ইয়াত আছে জাৰ্মানী ঠিক আছে মই মেপিং কৰাম বাৰু ইউৰোপৰ মেপিংটো আগতে কৰোৱা হ'লে আজি বেছি ভালকৈ বুজিব লাগিছিলে কিন্তু ইউৰোপৰ মেপিংটো মই কৰাবলৈকে আছে হ'লেও মই এতিয়া দেখাই দিছো দেই ইয়াত আছে জাৰ্মানী কাষতে আছে অষ্ট্ৰিয়া এইখিনিত আছে ইটালী এইখিনিত আছে মানে এতিয়া নাই এতিয়া দুখন হ'ল স্লোভাকিয়া হ'ল আৰু চেক ৰিপাব্লিক হ'ল দুখন হ'ল আগতে মানে ৱৰ্ল্ড ৱাৰ 2ৰ সময়ত সেইখন এখন আছিলে যিখনক কোৱা হয় চেকোস্লোভাকিয়া এইবাৰ পৰীক্ষাত আহিছিলে যে মানে ইয়াৰ কোনখন এখন কাণ্ট্ৰি নহয় তাত চেকোস্লোভাকিয়া নামটো আছিলে কাৰণ বৰ্তমান এখন দেশ নহয় এখন দুভাগ কৰি বেলেগ বেলেগ নাম দিয়া হ'ল এইটো আছিলে তাৰ এনচাৰ এনেকৈ যদি মেপিঙত পঢ়ে মনত থাকি যাব দেই চেকোস্লোভাকিয়া ইয়াত কি আছিলে ইয়াত আছিলে ফ্ৰান্স ইয়াত আছে কি আছে এইখিনিত আছে এইখিনিত লাক্সেমবাৰ্গ ওকে তাতে আছে বেলজিয়াম আৰু এইখিনিত আছে নেদাৰলেণ্ড ওকে এইখিনিলৈকে হৈ গ'ল চেকোস্লোভাকিয়াৰ ওপৰত আছে পোলেণ্ড ওকে আৰু এইখিনিত লাগি আছে এই তিনিখন নিশ্চয় শুনিছে ছুইডেন ফিনলেণ্ড নৰৱে এইখন হৈছে ফিনলেণ্ড
এখন হৈছে সুইডেন, এখন হৈছে আৰু ইয়াত তেতিয়া কি আছে যিখন কয় USSR মানে এতিয়া ৰাছিয়া যিটো কয় এতিয়া এখনক কোৱা হৈছিলে সোভিয়েট ইউনিয়ন, এখন বহুত ডাঙৰ আৰু কান্ট্ৰি এখন প্ৰেজেন্ট ডে ৰাছিয়া এখন। আৰু আমাৰ ইয়াত কি আছে, আমাৰ ইয়াত আছে এছিয়া আছে, এছিয়া ইয়াত ইণ্ডিয়া আছে, ওকে ইণ্ডিয়া আছে, এইফালে আছে জাপান, ওকে এইফালে আছে জাপান, ওকে আৰু এইফালে আপোনাৰ আছে আৰু ছিংগাপুৰ আছে, ওকে তো এইফালে আছে ছিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া এইবিলাক আছে। তাৰমানে আমাৰ যিখিনি এছিয়ান কাণ্ট্ৰিজ মানে এছিয়ান শব্দটো শুনিছেনে, এছিয়ান কাণ্ট্ৰিজ বিলাক আছে, ওকে তো এইখিনিত আছে আমাৰ মই এতিয়া যিখিনি আপোনাক দেখাই গৈছিলো এইখিনি বস্তু ইয়াত আছে। তাৰমানে ইয়াত এই মাজত কি আছে, এইখিনি মাজত এইখিনি পানী, ইয়াত আছে মাজত ইংলিছ চেনেল, মাজত আছে ইংলিছ চেনেল, এইখিনি পানী আৰু ইয়াত আছে আপোনাৰ একেলগে লিখি দিছো ব্ৰিটেইন, ওকে ব্ৰিটেইন আছে। তাৰমানে এইখিনিত আছে আমাৰ ব্ৰিটিছ আৰু এইখিনিত আছে আমাৰ বাকীখিনি। মেপখন এবাৰ ভালকে চাই লওক দেই। তো আমাৰ যিজন হিটলাৰ আছিলে, হিটলাৰ ইয়াত আছিলে, ওকে ইয়াত আছিলে আমাৰ হিটলাৰ, ওকে মোৰ ৰেড পেনৰ ইংক শেষ হৈ গ'ল, নহ'লে আৰু ভালকে দেখাব পাৰিলোহেঁতেনে। ইয়াত আছিলে হিটলাৰ। তো হিটলাৰে কি কৰিলে, হিটলাৰে এক্সপেডিশ্যন আৰম্ভ কৰিলে, ঠিক আছে এখন এখনকে দেশ মানে হিটলাৰে নিজৰ আণ্ডাৰলৈ আনিব, ঠিক আছে মানে মই ইউৰোপত মানে ময়ে ৰজা মই ৰাজত্ব কৰিম এনেকুৱা ধৰণৰ ডিচিশ্যন ল'লে। তো হিটলাৰ কেনেকে আহিলে এইখিনিলে সেইটো এটা মই কৈ দিছো সৰুকে। World War I যেতিয়া হৈছিলে, World War I পাছত আমাৰ এটা ট্ৰিটি চাইন হৈছিলে, ঠিক আছে World War I হোৱাৰ পাছত এটা ট্ৰিটি চাইন হৈছিলে, যিটো ট্ৰিটিৰ নাম আছিলে ট্ৰিটি অফ ভাৰ্চাইলছ, ওকে ট্ৰিটি চাইন হৈছিলে। তাৰ আণ্ডাৰত মানে এনেকুৱা আছিলে যে জাৰ্মানীয়ে তো নিজৰ মানে এক নম্বৰতে আছিলে তো নিজৰ মিলিটাৰী বনাব নোৱাৰিব, নিজৰ মিলিটাৰী বনাব নোৱাৰিব। 2 নম্বৰতে আছিলে যে যিখিনি মানে World War I খৰচ, ঠিক আছে সেই গোটেই খৰচখিনি জাৰ্মানীয়ে বহন কৰিব লাগিব, ওকে গোটেইখিনি তেনেকে ট্ৰিটি চাইন হৈছিলে। আৰু জাৰ্মানীয়ে মানে ইমানেই মানে তেওঁলোকক পইচা দিব লগা হৈছিলে, তো জাৰ্মানীয়ে মানে ইমানেই ফাইন দিব লগা হৈছিলে এই 2010 চনলৈকে তেওঁলোকে ফাইনেই দি আছে, ঠিক আছে ফাইনেই দি আছে। তো কি হ'ল জাৰ্মানীৰ ইকনমি একদম ডাউন, ইকনমি ডাউন হ'ল। অবভিয়াছলি হ'ব, যেতিয়া ইমানখিনি ফাইন দিব লগা হ'ব তেতিয়া কি হ'ব, আমাৰ হাইপাৰ ইনফ্লেশ্যন নহ'ব জানো, যেতিয়া ইমান টকা যেতিয়া দিব লগা হ'ব, কিমান বিলিয়ন টকা দিব লগা হৈছে, তাৰমানে এটা এটা বস্তুৰ দাম কিমান বাঢ়িব, বহুত বাঢ়িব। আজি যদি 10 টকা কাইলৈ 100 টকা তাৰপিছত 1000 টকা এনেকে বাঢ়িব তাৰমানে, ঠিক আছে আৰু কি হৈছে জাৰ্মানীত মানে আনএমপ্লয়মেণ্ট বহুত বেছিকে বাঢ়ি গৈছে, ওকে তেনেকুৱাতে মানে হিটলাৰ আহিছে। হিটলাৰে আহি পিনি কি কৰিছে, প্ৰথম নিজৰ এটা মিলিটাৰী বেছ বনাইছে, ওকে যিটো বস্তু মানে বাকী দেশবিলাকে গম পোৱা নাছিলে, দেশবিলাকে লাহে লাহেহে গম পাইছে, ওকে মিলিটাৰী বনালে নিজৰ। আৰু মানে চবকে মানে এনেকুৱা ভাষণ দিলে যে আমাৰ মানে জাৰ্মানীত অকল জাৰ্মানী যিখিনি জাৰ্মান মানুহ মানে সেইবিলাক অকল জাৰ্মানীত থাকিব লাগে, বা মানে যিবিলাক জেগাত জাৰ্মান পিপুল আছে সেইবিলাক আমাৰ অধীনত আহিব লাগে, ওকে তো ৰেচিয়েল মানে এটা ডিষ্ট্ৰিবিউচন আনি দিলে হিটলাৰে। তো কি কৰিলে, আৰম্ভ কৰি দিলে মানে এফালৰ পৰা একদম হামলা দি দিলে। আৰু নেক্সট কি কৰিলে, চেকোস্লোভাকিয়া, এইটো 1 নম্বৰত, সেইটো 2 নম্বৰত, ঠিক আছে 2 নম্বৰতে ইয়াত হামলা কৰি দিলে। তাৰপাছত টাৰ্গেট কৰিলে পোলেণ্ড 3 নম্বৰত। তাৰমানে যেতিয়া এটাকে যেতিয়া মানে টাৰ্গেট ল'লে, এইখনো নিজৰ আণ্ডাৰলৈ আনিলে, চেকোস্লোভাকিয়াক নিজৰ আণ্ডাৰলৈ আনিলে, এটা অংশ অনা নাই, এটা অংশ আনিছে। তাৰপাছত পোলেণ্ডত যেতিয়া নিজৰ মানে হামলা কৰিবলৈ গৈছে, তো বাকী দেশবোৰ তেতিয়া মানে অকমান সাৱধান হৈ গ'ল। তাৰমানে যদি এনেকে যদি তেওঁ এখনকে দেশলৈ গৈ থাকে তো আমাৰ খিনিওতো তেওঁ নিজৰ আণ্ডাৰলৈ আনিব, ঠিক আছে তো তেতিয়া বাকীখিনিয়ে তাৰমানে কৈ দিলে যে পোলেণ্ডক যদি এটেক কৰিবলৈ যোৱা আমি তোমাৰ শত্ৰু হৈ যাম আৰু আমিও তোমাৰ লগত যুদ্ধ কৰিম, ঠিক আছে তো নামানিলে, ঠিক আছে হিটলাৰে নামানিলে, পোলেণ্ডলৈ গৈ এটেক কৰিলে আৰু পোলেণ্ডৰ মানে এটা অংশ লৈ ললে, নিজৰ আণ্ডাৰলৈ লৈ আহিলে, ঠিক আছে। তাৰপাছত কি হ'ল, অপেন মানে যুদ্ধ আৰম্ভ হৈ গ'ল, ওকে তো এইখিনি যেতিয়া দেখিলে
তেতিয়া কি কৰিলে এই ফ্ৰান্স একদম সাৱধান হৈ গ'ল তো ফ্ৰান্সে কি কৰিলে ইয়াত এটা বৰ্ডাৰ লাইন বনাই দিলে ওকে এই বৰ্ডাৰ লাইনটোৰ নাম আপোনালোকে জানেনে এই বৰ্ডাৰ লাইনটোৰ নাম হৈছে পৰীক্ষাত এইবিলাক আহে দেই বৰ্ডাৰ লাইনটোৰ নাম হৈছে মেগিনট লাইন ঠিক আছে এই লাইনটো মেগিনট লাইন বুলি কয় বনালে তাৰ মানে এইফালে গোটেই মিলিটাৰীয়ে মানে পহৰা দি থাকিব আৰু প্ৰটেক্ট কৰি থাকিব যাতে মানে জাৰ্মান ইয়াত সোমাব নোৱাৰে এনেকুৱা এটা কৰিলে ঠিক আছে তো কি হ'ল তো হিটলাৰৰ মানে এনেকুৱা বুদ্ধি আছিলে তো কি কৰিলে তিনটা গ্ৰুপ কৰি দিলে ঠিক আছে তিনটা গ্ৰুপ কৰি পিনি তিনি ভাগে পঠালে ওকে তো প্ৰথম যেটো গ্ৰুপ বনালে প্ৰথম গ্ৰুপটোক পঠিয়াই দিলে এইখিনি যে আছিলে এইখিনি নেদাৰল্যান্ড লাক্সেমবাৰ্গ বেলজিয়াম প্ৰথম গ্ৰুপটোক পঠিয়াই দিলে এফালে তাৰমানে এফালে গ্ৰুপ সি টো পঠিয়াই দিলে কাৰণ তোমালোকে ইয়াত যুদ্ধ কৰা ঠিক আছে মানে নেদাৰল্যান্ডৰ ফালৰ পৰা এফালে তুমি ফ্ৰান্সত মানে এটেক কৰিবা আৰু এনেকে সোমাবা তো নেক্সট টো পঠিয়াই দিলে কি এই মেগিনট লাইনৰ ফালে ওকে তো নেক্সট টো পঠিয়াই দিলে এফালে এপিনে পঠিয়াই দিলে বি টিমটোক এপিনে পঠিয়াই দিলে তো যেটো গ্ৰুপ এ বনাইছিলে এইফালে এখন বহুত ডাঠ হাবি আছিলে ঠিক আছে সেই যেটো গ্ৰুপ এ আছিলে গ্ৰুপ এ টোক এই হাবিৰ মাজে মাজে দি আহিবলৈ পঠিয়াই দিলে তো আলটিমেটলি কি হ'ল গ্ৰুপ এ টো এপিনে দি আহিলে আহি এনেকৈ দি ফ্ৰেঞ্চ আৰ্মি এখিনতে আছিলে ফ্ৰেঞ্চ আৰ্মি বিলাক তো এপিনৰ পৰা ঘেৰাও দি ললে এইফালৰ পৰা গ্ৰুপ সি এ ঘেৰিলে তো যেতিয়া এইফালৰ পৰা তিনিওফালৰ পৰা যেতিয়া ঘেৰিলে তো ৰাস্তা কেনি আছে মই এখিনি ভালকে দেখাই দিওঁ এইফালৰ পৰা আহিছে গ্ৰুপ বি এইফালৰ পৰা গ'ল গ্ৰুপ এ ঠিক আছে এইখিনিৰ মাজতে গোটেইখিনি ফচি গ'লনে এইফালেতো যাবই নোৱাৰে এইফালে অলৰেডি জাৰ্মানী ৰখি আছে তো সব এপিনে মানে পলাইছে ঠিক আছে এইখিনি এটা পোৰ্ট আছিলে এটো ইংলিছ চেনেল হয় আৰু ইয়াত এটা পোৰ্ট আছিলে যেটো কয় ডানকাৰ্ক পোৰ্ট একদম আটাইতকৈ বিগেষ্ট মানে ইভাকুৱেশ্যন হৈছে ইয়াতে মানে ইয়াৰ পৰা উদ্ধাৰ কৰিছে এই গোটেই সৈন্যবিলাকক প্ৰায় 3.5 লাখ ভাবক 3.5 লাখ ইয়াতে আৰ্মি আছে তো তেওঁলোকক তাৰ মানে তেওঁলোক কাৰ আছিলে তেওঁলোক ফ্ৰেন্সৰ আছিলে তেওঁলোক মানে ব্ৰিটেইনৰ আছিলে ওকে তেওঁলোকক তাৰ মানে ইয়াৰ পৰা উদ্ধাৰ কৰিছে ঠিক আছে এপিনে ইংলিছ চেনেল আছে এপিনে আপোনাৰ এখন আছিলে আটলান্টিক ওচেন আৰু এখন আছিলে নৰ্থ সি কানেক্ট কৰিছে ইংলিছ চেনেলে ঠিক আছে আমাৰ এলভি সালি হাজৰিকা এই ইংলিছ চেনেলটো হাতৰি পাৰ হৈছিলে নিউজত আহি থাকে নহয় হেতু উদ্ধাৰ কৰি লৈ গুচি গ'ল তাৰ পিছত কি হ'ল তেওঁলোকটো পলালে আলটিমেটলি কি হ'ল তেওঁলোক পলালেহে হয় নাই তাৰ মানে এই ফ্ৰেন্সখনো কাৰ আন্ডাৰলৈ গুচি গ'ল এই হিটলাৰৰ আন্ডাৰলৈ গুচি গ'ল তাৰ পাছত চকু দিলেগে এই নৰৱে মাজেদিটো এপিনে সাগৰ পাৰ হৈ যাব লাগে তো কি কৰিলে তেওঁলোকে এয়াৰ ফোৰ্স পঠালে এয়াৰ ফোৰ্স আৰু নৰৱে নিজৰ আন্ডাৰলৈ আনিলে এই নৰৱেৰ যিখিনি আছিলে মানে গভৰ্ণমেণ্টৰ যিখিনি মানুহ তেওঁলোকে এই ইয়ালে পলাই আহিলে ব্ৰিটেইনলৈ পলাই আহিলে আৰু ইয়াত এই জাৰ্মানীৰ ফ্ৰান্সে দেখাই থৈছো এই জাৰ্মানীৰ মানে হিটলাৰৰ যিখন চৰকাৰ নাজি চৰকাৰ ইয়াক প্ৰতিষ্ঠা কৰি দিলে ওকে তাৰ মানে এইখন আছিলে তেওঁৰ 5 নম্বৰখন সেইখিনি লৈ ললে এইফালে যে দেখিছে ইটলি কিন্তু জাৰ্মানীৰ লগত মিলি আছিলে ইটলি প্লাস জাৰ্মানী তাৰ মানে মিলি আছিলে মানে কি তেওঁলোক এক্সিস পাৱাৰ এতিয়া বুজি পাব এলাইজ আৰু এক্সিস কি হয় তো তেতিয়ালৈকে হিটলাৰ আৰু জাৰ্মানী কাক ললেগে প্ৰথম ললে আপোনাৰ এখিনিত অষ্ট্ৰিয়া তাৰপিছত ললে চেকোস্লোভাকিয়া তাৰপিছত ললে পোলেণ্ড তাৰপিছত ললে নৰৱে এইখিনিত ললে কি আছিলে নেদাৰল্যান্ড বেলজিয়াম এইখিনিত আছিলে লাক্সেমবাৰ্গ আৰু ইয়াত আছিলে ফ্ৰান্স এই গোটেই মানে বেছিভাগেই মানে ইউৰোপৰ তেওঁৰ হাততে এতিয়া আছে ওকে এইফালে টেনশন হৈ গৈ আছে ব্ৰিটিছৰ এইখিনিটো লৈ ললে তেতিয়া মেইন কি আছে এইফালে আছে ব্ৰিটেইন এইফালে আছে ইউএছএছআৰ ওকে আৰু ইয়াৰ মাজতে আছে জাৰ্মানীৰ ৰাজত্ব ইউএছএছআৰ আৰু ইয়াৰ মাজত এখন পিছ ট্ৰিটি আছে পিছ ট্ৰিটি যাৰ কাৰণে ইউএছএছআৰে জাৰ্মানীৰ ওপৰত মানে হিটলাৰৰ ওপৰত এটেক নকৰে তো হিটলাৰে সম্পূৰ্ণ মন দি দিলে ইয়াত ব্ৰিটিছৰ ওপৰত ঠিক আছে
সম্পূৰ্ণ মানে টেনচন আহি গ'ল ব্ৰিটিছৰ এবাৰটো মানে সব যেতিয়া জিকি জিকি আহি আছে এবাৰটো ব্ৰিটেইনো জিকিব তো সেই সময়তে তাৰমানে তেওঁলোকে গ'ল ইয়ালে ওকে ইণ্ডিয়া সন কিমান 1940 কি বুলি কৈছে আগষ্ট অফাৰ এতিয়া বুজি পালে আমি কেনেকৈ তাত জড়িত হলগে আগষ্ট অফাৰ এফালে আমাৰ আগষ্ট অফাৰ লৈ গ'ল যে আমি ব্ৰিটিছক মানে সহায় কৰিব লাগে আমাৰ মানে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি ইয়াত যিখিনি আছে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি খিনি ইয়াত যাব লাগে তাৰ বিনিময়ত কি দিব আগষ্ট অফাৰত কি থাকিলে আমাক ডমিনিয়ন ষ্টেটাছ দিব ওকে তো আমাৰ আছিলে ইণ্ডিয়ান একদম পুৰা সিম্পল সহজ সৰল মানুহ তো গুচি গ'ল ব্ৰিটিছৰ লগত জয়েন কৰিবলৈ আৰু তেওঁলোকে আমাৰ আৰ্মি খিনিয়ে মানে ব্ৰিটিছৰ হৈ বহুত মানে যুদ্ধ কৰিলে জাৰ্মানীৰ লগত ঠিক আছে তেতিয়া যিখন ইয়াতে লণ্ডন আছিলে ইয়াৰ পৰা মানে হিটলাৰে 1000 প্লাছ ফাইটাৰ এণ্ড বম্বাৰ পঠাইছে এই লণ্ডনত এটেক কৰিবৰ কাৰণে আৰু এওঁলোকৰনো কিমান আছিলে খুব বেছি 650 প্লাছ ইমানখন আছিলে আৰু ইয়াত আছিলে 1000 প্লাছ ঠিক আছে পঠিয়াইছে লণ্ডনত মানে বহুত ডাঙৰ এটেক হেতু কিন্তু মানে ব্ৰিটিছে ইমানেই বেছি নিজক ৰখাবলৈ তাৰমানে এটা মানে খুব ভাল পজিটিভ মানে হেৰি আছে ন মনোবল এটা লৈ পিনি যুদ্ধ কৰিছে মানে যুঁজিছে নিজক ডিফেন্ড কৰিবৰ কাৰণে তো ইমান কেইখন মানে ফাইটাৰ বম্বাৰ আছে যদিও ইহঁতক ডিফিট কৰিব পাৰিছে ওকে ডিফিট কৰিব পাৰিছে জাৰ্মানীক তাৰমানে হিটলাৰে হেবাৰ হাৰিছে সেইকাৰণে আমাৰ কোৱা হয় আগতে আমাৰ ইণ্ডিয়ান খিনি গ'ল কাৰণেহে ব্ৰিটিছ জিকিলে বুলি কয় মানে আমাৰ ইণ্ডিয়ানেহে ব্ৰিটিছক জিকাই থৈ আহিছে এই হেৰিত ৱৰ্ল্ড ৱাৰ 2 তেনেকে কয় মানে ব্ৰিটেইনে যুঁজি আছে এইপিনে জাৰ্মানী যুঁজি আছে ইয়াত আছে USSR ৰাছিয়া বৰ্তমান সোভিয়েট মানে আগৰ যিটো সোভিয়েট ইউনিয়ন আছিলে ইয়াত আছিলে আপোনাৰ মই কৈছিলে জাপান আৰু ইয়াত আছে এছিয়া ওকে তো ইয়াতে মানে সিংগাপুৰ আছে ওকে কম্বোডিয়া এখিনি আছে তো ইয়াত ধৰক আছে আমেৰিকা বাৰু ওপৰতে আছে হলো মই এখিনি ৰাখিছো আৰু আমেৰিকা আছে আৰু আমেৰিকাই ৱৰ্ল্ড ৱাৰ 2 নোহুমাও বুলিয়ে কৈ থৈছে ঠিক আছে ৱৰ্ল্ড ৱাৰ 2 নোহুমাও মানে ৱৰ্ল্ড ৱাৰ 1ত আপোনালোকে যিহেতু জানে জাপানৰ হিৰোচিমা আৰু নাগাসাকিত যিখিনি বম ব্লাষ্ট হৈছিলে তাৰ পৰিণাম কিমান ভয়ানক আছিলে ঠিক আছে তাৰ পিছৰ পৰা আমেৰিকাই কৈ থৈছিলে যে ইউৰোপত যি যুদ্ধ হলেও মানে ৱৰ্ল্ড ৱাৰ 2ত নোহুমাই তেওঁলোক কিন্তু কি হ'ল এইখিনিতে এতিয়া মই কৈ দিম দুটা কনসেপ্ট এলাইজ আৰু এক্সিস ঠিক আছে এক্সিস কোনবিলাক যি জাৰ্মানীৰ লগত আছে এলাইজ কোনবিলাক যিবিলাকে অপোজ কৰি আছে ওকে এলাইজত কোন আছিলে মেইনটো জানিছে ব্ৰিটেইন ওকে তাৰ পাছত কোন আছিলে USSR সোভিয়েট ইউনিয়ন ওকে ব্ৰিটেইন USSR তাৰ পাছত কোন আছিলে ফ্ৰান্স আৰু চাইনা ওকে চাইনা আছে তো এওঁলোক আছে একলগ হৈ এওঁলোক আৰু ইয়াত আছিলে ফ্ৰান্স এওঁলোক এক্সিস পাৱাৰ কোনবিলাক যোনে জাৰ্মানীৰ লগত মানে যোনে হিটলাৰক সাপোৰ্ট কৰি আছে হিটলাৰৰ সাপোৰ্টাৰ মনত আছে নে ইটলি তো মেইন আছিলে জাৰ্মানী লগত কোন আছিলে জাপান এই জাপান ইয়াৰ লগত মিলি আছে ওকে তো এইটো মিলি আছে আমাৰ এছিয়াৰ যিটো মানে মেইন ব্ৰিটিছৰ হাব আছিলে মানে ব্ৰিটিছৰ যিটো মেইন চেণ্টাৰ আছিলে সেইটো আছিলে সিংগাপুৰত তেতিয়া ঠিক আছে আৰু জাপান কি আছিলে জাপান তাৰমানে ব্ৰিটিছৰ এগেইনষ্টত কাৰণ জাপান জাৰ্মানীৰ লগত যেতিয়া আছে মানে বিৰোধীটো ইয়াৰো কৰি আছে ন তো কি কৰিলে জাপানে হামলা কৰি দিলে সিংগাপুৰত ঠিক আছে ইয়াত হামলা কৰি দিলে জাপানে তাৰপিছত এটা কি কৰিলে বহুত ডাঙৰ কাম কৰিলে সাডেন এটেক এটা কৰি দিলে আমেৰিকাত এটা সাডেন বম ব্লাষ্ট মানে বম মানে পুৰা ফাইটাৰ পঠাইছে আৰু ইয়াত বম দিছে কত এটেক কৰিছে এটো পাৰ্ল
হাৰ্বাৰ ওকে যেতিয়া ব্ৰিটিছৰ লগত জাৰ্মানী হাৰিছিলে তেতিয়া কি হ'ল এইফালে জাৰ্মানীয়ে চকু নিদিলে এই ইউএছএছআৰ যে আছিলে ভাবিলে এই ইউএছএছআৰখন যদি নিজে লৈ ল'ব পাৰো মানে সোভিয়েট ইউনিয়ন যদি নিজৰ হাতলৈ আনিব পাৰো তো এইখনটো সৰু জেগা এখন এনেও পিছত পাৰিম এই ডাঙৰ জেগাখিনি নিজৰ হাতলৈ আনো পাহৰি গ'ল যে ট্ৰিটি সাইন হৈ আছিলে তাৰমানে সব বস্তু তেওঁ মানে ভংগ কৰি গৈ আছে লুভ যে হয় মানুহৰ এই হিটলাৰৰ হেতু হ'ল হিটলাৰ পলিটিক্যাল পাৱাৰে মূৰত ধৰিলে লুভ বাঢ়ি গৈ থাকিলে তেওঁ ভাবিলে মানে তেতিয়া এইখন যদি লৈ লওঁ তাৰমানে গোটেই ইউৰোপখন মূৰ হৈ যাব আৰু মই মানে একচ্ছত্ৰী সম্ৰাট হৈ যাম ঠিক আছে সেইটো লোভতে কি কৰিলে এটেক কৰি দিলে ইউএছএছআৰ হিটলাৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিলে এই ইউএছএছআৰ এটেক কৰাটো যদিহে হিটলাৰে এনেকে যুঁজি থাকিলেহেঁতেনে এদিন এখন ল'ব পাৰিলেহেঁতেন কিন্তু যেতিয়া ইউএছএছআৰ লগত লাগি গ'ল হিটলাৰৰ মানে বেয়া দিন আৰম্ভ হৈ গ'ল ঠিক আছে ইমান দিনে ইয়াৰ লগত যুঁজ নকৰো বুলি ৰখি আছিলে কিন্তু এতিয়া কি হ'ল ডাইৰেক্ট মানে অপজিশ্যন হৈ গ'ল আৰু এই জাপানে যেতিয়া আমেৰিকাৰ লগতো এপিনে হামলা কৰি দিলে তো আমেৰিকাও আহি গ'ল ৱৰ্ল্ড ৱাৰ 2ত এন্ট্ৰি ৱৰ্ল্ড ৱাৰ 2ত মানে জাপানৰ এগেইনষ্টে আহি গ'ল ৱাৰ তো কি হ'ল আল্টিমেটলি জাৰ্মানী ইটালী জাপান আৰু এফালে আমেৰিকা ব্ৰিটেইন ইউএছএছআৰ ঠিক আছে এপিনে চাইনা সব মিলি ললে মিলি আৰম্ভ হৈ গ'ল জাৰ্মানীৰ ওপৰত অত্যাচাৰ ওকে অত্যাচাৰ তো আমাৰ ব্ৰিটিছে 1942 আকৌ ইণ্ডিয়ানৰ ওচৰলৈ আহিলে আকৌ প্ৰপ'জেল লৈ আহিছে ঠিক আছে এবাৰ কি বুলি আহিছে এবাৰ ক্ৰিপছ নামৰ এজনে পঠিয়াইছে ক্ৰিপছ মিছন আৰু ক'লে যে আমি ডমিনিয়ন ষ্টেটাছ দিম কিন্তু আইএনচি আৰু মুছলিম লীগ দুইটাই এইটো মানিব লাগিব দুইটাই এইটো একচেপ্ট কৰিব লাগিব মুছলিম লীগ তেতিয়া কিহত লাগি আছে আমাক সেপাৰেট পাকিস্তান লাগে ঠিক আছে আৰু আইএনচিয়ে কৈছে যে আমি এইটো কিয় মানিম আমিতো যেতিয়া আপোনালোকে প্ৰথম আমাৰ মানে আগষ্ট অফাৰ আনিছে তেতিয়াতো আমাক কোৱা নাছিলে এনেকে তো এই যিখন ক্ৰিপছ মিছন আছিলে তো ইয়াকে মহাত্মা গান্ধীয়ে কি বুলি কৈছিলে পোষ্ট ডেটেড চেক বুলি কৈছিলে ওকে কোনে কৈছিলে মহাত্মা গান্ধী তেতিয়া ব্ৰিটেইনত কোন বহি আছে ব্ৰিটেইনত বহি আছে উইনষ্টন চাৰ্চিল যোনে আমাৰ মহাত্মা গান্ধীক কি বুলি কৈছিলে হাফ নেকেড ফকিৰ বুলি কৈছিলে হাফ নেকেড ফকিৰ বুলি কৈছিলে এইবোৰ শৰ্টকে লিখি যাব দেই তো 1942 কেবিনেট মিছন ফেইল 1945 লৈকে গোটেই মানে আমাৰ যিখিনি এলাইজ পাৱাৰ আছিলে এলাইজ কাণ্ট্ৰি গোটেইবিলাকে কি কৰিলে জাৰ্মানীৰ ওপৰত এনেকুৱা মানে হেৰি কৰিলে এটেক কৰিলে তো কি হ'ল যিমানখিনি মানে অকুপাই কৰিছিলে জাৰ্মানীয়ে নিজৰ মানে টেৰিটৰি বনাইছিলে হিটলাৰে গোটেইখিনি অলপ অলপকে নিজৰ নিজৰ হাতলৈ সবেই লৈ গুচি গ'ল ওকে আৰু ইয়াত আছিলে কোন হিটলাৰে এদিন কি কৰিলে সুইচাইড কৰি দিলে মানে গানশ্বট নিজৰ অফিচতে নিজৰ মূৰতে গুলিয়াই মৰি গ'ল হিটলাৰ ঠিক আছে বেছি সেইকাৰণে যদি সোভিয়েট ইউনিয়নৰ ওপৰত হামলা নকৰিলেহেঁতেনে সেইখিনিকে যদি ৰাজত্ব কৰি থাকিলেহেঁতেন তেতিয়াহ'লে হিটলাৰ থাকিলেহেঁতেন কিন্তু সেই লোভ কৰি যেতিয়া আগবাঢ়িলে সেইখিনিতে তেওঁৰ পতনো হ'ল সেইকাৰণে কয় কি লোভেই পাপ পাপেই মৃত্যু 1945ত গ'ল হিটলাৰ তাৰমানে ৱৰ্ল্ড ৱাৰ 2 এণ্ড হ'ল সেইটো সেইখিনি সময়তে কি হ'ল ব্ৰিটেইনত কি হৈছে ইলেকশ্যন হ'ল দুটা পাৰ্টি আছিলে এটা আছিলে কনজাৰভেটিভ পাৰ্টি আৰু এটা আছিলে লেবাৰ পাৰ্টি কনজাৰভেটিভ পাৰ্টি কাৰ আছিলে এটা নামটো শুনিছে উইনষ্টন চাৰ্চিল লেবাৰ পাৰ্টি কাৰ আছিলে ক্লিমেণ্ট এটলি ওকে এই দুজন মানুহ জিকিলে কোন তেওঁ হাৰিলে এটলি জিকিলে যেতিয়া এটলি জিকিলে
এটলি এনেকুৱা এজন মানুহ আছিলে যিয়ে কলনি চিষ্টেমটো ভাল পোৱা নাছিলে তো কি কৰিলে তেওঁ এগেইন 1946ত কেবিনেট মিছন পঠালে কলৈ পঠালে ইণ্ডিয়ালে 1946ৰ কেবিনেট মিছন তাত কি হ'ল যে যিজন ভাইসৰয় আছে আৰু কমান্ডাৰ ইন চিফ আছে এই দুজন থাকিব ব্ৰিটিছাৰ্ছ আৰু বাকি যিবিলাক পৰ্টফলিঅ মানে যিবিলাক মিনিষ্ট্ৰি হ'ব মিনিষ্টাৰ বিলাক হ'ব সেইবিলাক কোন হ'ব সব ইণ্ডিয়ান দিব পাৱাৰবোৰ এটা এটাকে পাৱাৰ তাৰমানে আমাৰ ইণ্ডিয়ানক দিব আৰু দিবলৈ আৰম্ভ হৈছে আৰু দেই 1946ৰ পৰা আৰু কি কৰিলে অল পলিটিক্যাল লিডাৰ্স যিমান মানে পলিটিক্যাল লিডাৰ্স আছিলে সবকে ৰিলিজ কৰি দিলে দেই মানে জেলত যিবিলাক আছিলে তো এই কেবিনেট মিছনত তিনিজন মানুহ আছিলে নাম কেইটা ইম্পৰ্টেন্ট তিনিজন মানুহ আছিলে এজন হৈছে ছাৰ ষ্টেফৰ্ড ক্ৰিপছ দ্বিতীয়জন হৈছে লৰ্ড পেথিক লৰেন্স ওকে থাৰ্ড হৈছে এভি আলেকজেণ্ডাৰ এনেকে পৰীক্ষাত আহে তলৰ মানে কোনজন ব্যক্তি কেবিনেট মিছনৰ সদস্য নাছিলে ঠিক আছে গতিকে নাম তিনিটা চাই থব তাৰ পাছত কি হ'ল এনাউন্সড যে ইণ্ডিয়াত ইলেকশ্যন হ'ব ইণ্ডিয়াত ইলেকশ্যন এনাউন্স কৰি দিলে তো কেবিনেট মিছনৰ আমাৰ বহুত ইম্পৰ্টেন্ট ৰুল আছে সেইকাৰণে আমি যেতিয়া কনষ্টিটিউশ্যন পঢ়ো আমি কেবিনেট মিছন আগষ্ট অফাৰ তাৰপিছত কেবিনেট মিছন এনেকে দিম আৰম্ভ কৰো ঠিক আছে তো কেবিনেট মিছননো কেলে আহিলে কেতিয়া আহিছিলে আৰু তাতনো কি হ'ল কথাখিনি ভালকে পঢ়ি যোৱাটো ভাল ঠিক আছে তো কেবিনেট মিছনৰ সিদ্ধান্ত মৰ্মে আমাৰ মানে 1946ত এখন মানে কনষ্টিটিউশ্যন মেকিং বডি বনোৱা হ'ল ওকে আৰু এখন আমাৰ ইন্টাৰিম গভৰ্ণমেন্ট বনোৱা হ'ল ইন্টাৰিম মানে কি হয় টেম্পৰেৰী হয় দেই টেম্পৰেৰী এখন গভৰ্ণমেন্ট বনোৱা হ'ল আমাৰ নিজৰ মানে তেতিয়া ভাৰতীয় নিজৰ গভৰ্ণমেন্ট মানে হৈছেগে আৰু চৰকাৰ বনাব পৰা হৈছেগে তেতিয়া যদিও মানে টেম্পৰেৰী হয় কিন্তু আমাৰ ভাৰতৰ হয় ন ঠিক আছে তো তাতে আমাৰ ছজন আছে আইএনচিৰ পৰা নমিনেটেড তিনিজন আছে ভাইসৰয়ে দিছে আৰু 5জন আছে মুছলিম লীগৰ মানুহ ওকে এই তিনিটা টোটেল আছে 14 মেম্বাৰ এখন গভৰ্ণমেন্ট বনালে ঠিক আছে আৰু পৰ্টফলিঅ'ছ তেওঁলোকক দি দিলে পৰ্টফলিঅ তাৰমানে মিনিষ্টাৰ হ'ল তেওঁলোকৰ পৰা সেই যে ক'লে মিনিষ্টাৰ দিম গোটেই পৰ্টফলিঅ'খিনি দিম বুলি অকল ভাইসৰয় আৰু কমান্ডাৰ ইন চিফটোহে ব্ৰিটিছৰ হাতত থাকিব বাকীখিনি গোটেইখিনি আমাৰ ইণ্ডিয়াৰ মানুহে ভৰাই দিলে তো সেইখিনি সময়ত যিজন আছিলে মহম্মদ আলী জিন্নাহ এজন বহুত বেছি ষ্টাবৰ্ণ মানুহ ওকে বহুত বেছি ষ্টাবৰ্ণ মানুহ মানে ইমানেই আত্মকেন্দ্ৰিক মানে তেওঁক মানে ইণ্ডিয়া গোটেই একেলগে নালাগে তেওঁ মুঠতে এটাই বিচাৰি আছে মুছলিম মেজৰিটি যিখিনি আছে মুছলিম মেজৰিটি আমাক এক্সট্ৰাকে লাগে এটা মানে নিজৰ ষ্টেট লাগে ওকে মুছলিম মেজৰিটি গোটেইখিনি মানে সেপাৰেট পাকিস্তান লাগে এটাই কথা কৈ আছে পাকিস্তান লাগে আমি হিন্দুৰ লগত নাথাকো ওকে তো হেতু সময়ত তেতিয়া কি কৰিলে ব্ৰিটিছে ক'লে যে অকল সৰু অকণমান পাকিস্তানলৈ কি কৰিবা ঠিক আছে সৰু অকণ পাকিস্তানলৈ কি কৰিবা এই গোটেই ইণ্ডিয়াখনতে ৰাজত্ব কৰা গোটেই ইণ্ডিয়াখন লৈ লোৱা তাৰমানে কি ক'লে ইলেকশ্যনত অংশ লোৱা ইলেকশ্যনত মানে পাৰ্ট লোৱা তো এফালে আইএনচি থাকিব আৰু এফালে মুছলিম লীগ থাকিব তো ইলেকশ্যন হওক যি মেজৰিটি পায় সি গোটেই ইণ্ডিয়াখনত ৰাজ কৰিবলৈ পাব ঠিক আছে তো আলী জিন্নাহে সেইটো সময়ত মান্তি হ'ল ঠিক আছে যে ইলেকশ্যন হওক ইলেকশ্যন খেলিম তেতিয়া আমাৰ ইলেকশ্যনৰ টোটেল সিট আছিলে মানে টোটেল প্ৰভিন্স মিলাই আছিলে 389 ঠিক আছে টোটেল এটো টোটেল ওকে তো তাৰে 93 টা আছিলে
প্ৰিন্সলি ষ্টেট এওঁলোকে তেতিয়াও আমাৰ মানে ভাৰত পাকিস্তানৰ যিখিনি যুদ্ধ হৈ আছে মানে ভিতৰুৱাকে মানে পাকিস্তান হ'ব ভাৰত হ'ব এই ডিভিজনটোত তেওঁলোকে তেতিয়ালৈকে পাৰ্ট লোৱা নাই এতিয়া মানে চাব গ'লে খঙে উঠে তেতিয়া ভোট দিব লাগে তেওঁলোকে তেতিয়ালৈকে পাৰ্ট লোৱা নাই আঁতৰি আছে ইয়াত ইলেকশ্যন হ'ল দুটা পাৰ্টিৰ মাজত ওকে টোটেল সিট আছিলে তেতিয়া 296 296 সিটছৰ কাৰণে ইলেকশ্যন হৈছে পালে কোনে মেজৰিটি 208 টা পালে কোনে INC এ ঠিক আছে তাৰমানে মুছলিম লীগ ডাউন মুছলিম লীগ গ'ল তো তেতিয়া কি হ'ল মুছলিম লীগে তেতিয়া কৈছে যে আমি যেটো কেবিনেট মিছন আহিছে আমি বয়কট কৰিম যেতিয়া হাৰিলে মানে একো নামানে আৰু জিকা হলে তেওঁলোকে ৰাজত্ব কৰিলে হেতেনে যেতিয়া হাৰিলে তেওঁলোকে নামানে কিন্তু লাভ আছে জানো অলৰেডি চৰকাৰ বনিবলে হৈ গ'ল ইলেকশ্যন হৈ গ'ল মানে কনস্টিটুৱেন্ট এছেম্বলি বনিবই তেতিয়া কি হ'ল মুছলিম বিলাকে মানে মুছলিম ভাইসেছ হিন্দু একদম মানে পুৰা এটা ডাঙৰ মানে সংঘাত নে এটেক কৰা আৰম্ভ কৰি দিলে এটেক হৈ গ'ল আৰু মহাত্মা গান্ধীয়ে সম্পূৰ্ণ চেষ্টা কৰি আছে এইবিলাক মানে ঠিক কৰিবৰ কাৰণে তেওঁলোকক ঠাণ্ডা কৰিবৰ কাৰণে আৰু সেইখিনি সময়তে আমাৰ 1946 ৰ 9 ডিসেম্বৰ তাৰিখে আমাৰ ফাৰ্স্ট মিটিং হ'ল ফাৰ্স্ট মিটিং অফ কনস্টিটুৱেন্ট এছেম্বলি হ'ল ঠিক আছে তো তাৰ প্ৰেসিডেন্ট কোন আছিলে সচিদানন্দ সিনহা তেখেতে মোস্ট এজেড মানুহ আছিলে তেতিয়া সবকে বয়সীয়া সেইকাৰণে তেওঁলোকে প্ৰেসিডেন্ট পাৰ্টি দিছিলে এখেতে পাৰ্মানেন্ট নাছিলে টেম্পৰেৰী বুলি কয় দেই টেম্পৰেৰী ফাৰ্স্ট মিটিং হৈ গ'ল এগেইন সেকেন্ড মিটিং হ'ল এতিয়া হ'ল 11 ডিসেম্বৰত হ'ল 1946 ত আৰু তেতিয়া প্ৰেসিডেন্ট কোন হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এও পার্মানেন্ট তো এও নামটোৱে লিখিব লাগে এও নামটো আহি থাকে ঠিক আছে দুখন মিটিং অলৰেডি হৈ গ'ল তাৰ পাছত 13 ডিসেম্বৰ থাৰ্ড মিটিং হ'ল সেইদিনাখন জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিজলিউশন পাস কৰিলে আৰু এইটোৱে হৈছে প্ৰেজেন্ট ডেৰ মানে আজিৰ দিনত যেটো আমি প্ৰিএম্বল পঢ়ো হেতু হেদিনাখনে পাস কৰিলে কোনে জৱাহৰলাল নেহেৰুৱে আৰু মুছলিম লীগ যে আছিলে মুছলিম লীগে কাৰাচিত প্ৰটেষ্ট আৰম্ভ কৰিলে প্ৰটেষ্ট যে তেওঁলোকে হে যিখন কনস্টিটুৱেন্ট এছেম্বলি বনিলে তেওঁলোকে জয়েন নকৰে কোন আহিলে লৰ্ড মাউণ্টবেটেন আপোনালোকে শুনিছে লৰ্ড মাউণ্টবেটেন যেটো প্লেন আহিছিলে তেওঁ কি ক'লে ওকে তো ইন্ডিয়া পাকিস্তান ডমিনিয়ন ষ্টেট দি দিয়া হওক দুইখনকে ঠিক আছে তাৰপাছত তেওঁ দিলে সিলহেট যেটো আছিলে তেতিয়া অসমৰ লগত ডিসিশন ল'ব দিলে কাৰ লগত থাকিব ঠিক আছে ইণ্ডিয়াৰ লগত থাকিব নাই মানে পাকিস্তান জয়েন কৰিব ওকে তাৰপাছত আছিলে যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে হে অপচন মানে সবকে দি দিছে তো ইয়াক কৈছে যে এডাৰ ইণ্ডিয়া নহলে পাকিস্তান ওকে তো প্ৰিন্সলি ষ্টেটক কৈছে যে তোমালোকে ইণ্ডিয়া জয়েন কৰা নহলে পাকিস্তান জয়েন কৰা নহলে ইন্ডিপেন্ডেন্টলি থাকা ইন্ডিপেন্ডেন্ট ঠিক আছে তাৰমানে ব্ৰিটিছ আঁতৰিব আৰু ব্ৰিটিছে আৰু এওঁলোকৰ ওপৰত মানে সেই মিলিটাৰী পাৱাৰ দি নাথাকে আৰু ঠিক আছে তো হেখিনি ডিসিশন ল'বলৈ দিলে তাৰ পাছত আগষ্টৰ 15 তাৰিখে অল পাৱাৰ
ইণ্ডিয়া আৰু পাকিস্তানক দিম বুলি এগ্ৰিমেণ্ট কৰিলে তাৰ পাছত এখন কমিশ্যন বহুৱালে এইপিনে ইণ্ডিয়াৰ মানুহো থাকিব ইণ্ডিয়া আৰু পাকিস্তানৰ ঠিক আছে তো চেয়াৰমেন দিলে ৰেড ক্লিফক আৰু এই বৰ্ডাৰটো মানে চাব লাগে ইণ্ডিয়া আৰু পাকিস্তানৰ এই যিটো বৰ্ডাৰ লাইন নামটো দি দিলে ৰেড ক্লিফ লাইন কাজিয়া পেচাল কৰি নাথাকিবলৈ ক'লে বৰ্ডাৰ নিজৰ দি দিলে এইফালে গ'ল পাকিস্তান এইফালে আহিলে ইণ্ডিয়া ভাগ কৰি দিছে তাৰপিছত যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে তেওঁলোকক তেতিয়া আমাৰ যিজন হোম মিনিষ্টাৰ কোন আছিলে চৰ্দাৰ বল্লভ ভাই পাটেল যাক কোৱা হয় আইৰন মেন অফ ইণ্ডিয়া বুলি তেখেতে মানে বুজাই মেলি এই প্ৰিন্সলি ষ্টেট বিলাকক তো ইণ্ডিয়াৰ লগত জইন কৰালে তেতিয়াও জম্মু কাশ্মীৰ থাকি গ'ল ঠিক আছে জম্মু কাশ্মীৰ বহুত পিছতহে আহিছে জম্মু কাশ্মীৰ থাকি গ'ল নিজে একদম ৰজা থাকিলে তাত ওকে ৰজা থাকিলে নিজে ৰাজত্ব কৰিলে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিলে আৰু সেইটো সময়ত দুখন নাছিলে গোৱা আৰু পুডুচেৰী ওকে তো গোৱা আছিলে পৰ্তুগীজৰ হাতত আৰু পুডুচেৰী আছিলে ফ্ৰেন্সৰ হাতত ওকে তো ফাইনেলি 1947 চন 14 আগষ্ট মুছলিম মেজৰিটি পাকিস্তান ইণ্ডিপেণ্ডেণ্ট ওকে আৰু তেতিয়া গভৰ্ণৰ জেনেৰেলৰ দায়িত্ব দিলে পাকিস্তানত কাক এই যে হুলস্থুল কৰি আছিলে মহম্মদ আলী জিন্নাহ ঠিক আছে আৰু 15 আগষ্ট আৰু ডাঙৰকে লিখিবলৈ মন গৈছেহে 15 আগষ্ট হিন্দু মেজৰিটি ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন হল ওকে তো ইণ্ডিয়া ফাইনেলি স্বাধীন হল আমাৰ প্ৰাইম মিনিষ্টাৰ কাক দিলে জৱাহৰলাল নেহেৰু ঠিক আছে সেইটো সময়ত আৰু ইণ্ডিয়া ইণ্ডিপেণ্ডেন্সৰ সময়ত আমাৰ আইএনচি আছিলে নহয় আইএনচিৰ প্ৰেচিডেণ্ট কোন আছিলে এইটো পৰীক্ষাটো আহি থাকে আইএনচি প্ৰেচিডেণ্ট আছিলে জে.বি. কৃপালানি ওকে তো ইণ্ডিয়া কি হল ইণ্ডিয়া 1947ত ইণ্ডিপেণ্ডেণ্ট হল কিন্তু তেতিয়ালৈকে আমাৰ ইণ্ডিয়া এখন ডমিনিয়ন ষ্টেটহে হৈ আছে কাৰণ কেলে আমাৰ ইণ্ডিয়াৰ নিজৰ কনষ্টিটিউচন নাই ব্ৰিটিছে তেতিয়া ক'লে যেতিয়ালৈকে তোমালোকৰ কনষ্টিটিউচনখন হৈ নাযায় তেতিয়ালৈকে তোমালোকে কেতিয়াও মানে গণতান্ত্ৰিক দেশ হ'ব নোৱাৰিবা ঠিক আছে একদম ধাৰাসাৰ গতিত কাম আৰম্ভ হল আৰু 2 years 11 months 18 days হিচাপ কৰকচোন কিমান দিন ওকে ধাৰাসাৰ গতিত কাম কৰাৰ পাছত ফাইনেলি আমাৰ কনষ্টিটিউচনখন বনাই সম্পূৰ্ণ হল এখন ৰিটেন কনষ্টিটিউচন সম্পূৰ্ণ হল ওকে তো সম্পূৰ্ণহে হল সম্পূৰ্ণ হোৱা ডেটটো লিখি দিছো সম্পূৰ্ণ হোৱাৰ ডেটটো আছিলে আমাৰ 26 নৱেম্বৰ 1949 চন কি হল adopt and enacted okay adopt and enacted কিন্তু আমাৰ লাগু হোৱা নাই লাগু হৈছে কেতিয়া 26 জানুৱাৰী 1950 চনত came into force মনত আছে নে দিনটো সেই যে পূৰ্ণ স্বৰাজ ডে পালন কৰিছিলে পূৰ্ণ স্বৰাজ সেই দিনটো মেমৰি হিচাপে ৰাখি এই দিনাখনৰ পৰা আমাৰ সংবিধান আৰম্ভ হল আৰু আমি কি হলো এখন গণতান্ত্ৰিক দেশ হলো ওকে মোৰে ভাগৰ লাগি গল ইমান দীঘল ক্লাছ মই কৰাই নাই
তো সেয়া আৰু আমি ইণ্ডিপেণ্ডেণ্ট হ'লো চিয়াহি নাই কেনেকুৱা লাগিলে জনাব আজি এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মোৰ যথেষ্ট কষ্ট হৈছে মই প্ৰায় 2 ঘণ্টা সময় থিয় হৈ আছো ক্লাছটো দিবলৈ তাৰমানে কথাখিনি লিংকতে যদি শেষ নহয় ধুনীয়াকৈ লিংক কৰি যাওঁতে যদি শেষ নহয় আপোনালোকৰো মানে বুজি পাবলৈ অসুবিধা হয় যদি বুজি নাই পোৱা কিবা ইয়াতো যদি কিবা বুজি নাই পোৱা টেলিগ্ৰাম আৰু কমেণ্ট যি কৰে আৰু মুঠতে মেছেজ কৰিব এইকেইদিন মই মেছেজখিনি অকণমান চেক কৰিবলৈ সময় পোৱা নাই বিভিন্ন মানে ইনচিডেণ্ট ঘটি আছে মোৰ লগত আৰু সেইটো কাৰণে পৰা নাছিলোঁ বাকী মই চাম মেছেজৰ ৰিপ্লাইও দিম আপোনালোকে ক্লাছবিলাক চাই থাকিব ঠিক আছে ক্লাছবিলাক ভিডিঅ'টো ইমানেই